আপোনালোকৰ बीजेपी তেওঁলোকে দেখোন মুছলমান ভোট নালাগে বুলিয়ে কৈছে कि अभी हमें मुसलमान लोगों का खास करके जो बंगाली मुसलमान लोगों का वोट है अभी हमें नहीं चाहिए যে ইয়াত যদি পাকিস্তান জিন্দাবাদে মুছলমানৰ ভোট নালাগে আমাক সেইসকল মিয়াৰ ভোট নালাগে আমাক হেল্ল' জানি প্ৰিমিয়াৰাইজ কি খবৰ সকলোৰে আজি আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে তেখেত বৰ্তমান বিজেপি ইউথৰ আসাম ষ্টেট জেনেৰেল ছেক্ৰেটাৰী টেডিপ জ্যোতি মৰাণ আমি আজি তেখেতৰ পৰা জানিব চেষ্টা কৰিম বিজেপিৰ যি এক দাগ আছে যে অকল হিন্দু মুছলিমৰ ৰাজনীতি কৰে সেয়া কিমান দূৰ সঁচা বিজেপি দেখা পাছত ইমান চেঞ্জ কিয় হৈ যায় নে ওপৰৰ ফালৰ কিবা মানে দাবী দিয়া হয় নেকি যে এই বস্তুটো সোমোৱাব লাগিব এতিয়া হিন্দুত্ববাদটো মই অকণমান আগতে আপোনাক যিটো কথা কওঁ ছোৱালী এজনী সাপোজ বিয়া নহলগে যিটো ঘৰৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে ডেফিনেটলি বিয়া নহলগে তাই সেইটো ঘৰৰ পৰিৱেশতে থাকিব যেতিয়া বিয়া হৈ অন্য এখন ঘৰলৈ যাব তো তেতিয়াতো বাধ্যত পৰি সেইখন ঘৰৰ পৰিৱেশটো সেইখন ঘৰৰ সংস্কাৰ সেইখন ঘৰৰ যি ৰীতি নীতি সেই নীতি ল'বই লাগিব আৰু আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম বৰ্তমান সময়ত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত গৌৰৱ গগৈ অখিল গগৈ আৰু বদৰুদ্দি নাজমলৰ অৱস্থান কেনেকুৱা কিন্তু যেতিয়া আজিকালি তৰ্ক বিতৰ্কবোৰ হয় মানে আমুকক হয়নি তামুকক হয়নি সেইটো স্তৰ কিয় পাইছেগৈ চাওক সেইটো এটা মই আপোনাক ক'লো নহয় মূল্যবোধৰ ৰাজনীতি সেইটো কোনে কৰে আমাৰ ফালৰ পৰা কেতিয়াবা কৰা দেখিছে নাই দেখা সেইটো কৰে কোনে সেইটো অখিল গগৈয়ে গালি পাৰে যেতিয়া তেওঁ নোৱাৰে বিধানসভাত তেওঁ পুৰা চিঞৰে তেওঁ মাতটো যেতিয়া বহি যায় চিঞৰি তেওঁতো সদায় হাল্লা কৰিবৰ কাৰণে যায় বিধানসভাত আপুনি দেখি তেওঁ আকৌ পৃথিৱীৰ সৰ্বজ্ঞানী মানুহ চব কথাই তেওঁ জানে মই ক'লো নহয় এতিয়া তাৰমানে বদৰুদ্দি নাজমল মিয়া ত্ৰাণকৰ্তা আছিল ৰকিবুল হুছেইন মিয়া ত্ৰাণকৰ্তা আছে এতিয়া লাহেকৈ আমাৰ অখিল ককাইদেউ গুচি গৈছে মিয়া ত্ৰাণকৰ্তা হ'বৰ কাৰণে তেওঁ একদম মানে তেওঁ খুব ধুনীয়া এক্টিং কৰে ন হাতখন একদম এনেকৈ পতা শপত খাওক আপোনালোকে বদৰুদ্দি নাজমল নামৰ কেৰেক্টাৰটো আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে বিষবাস্পদ তেওঁলোকতো অসমীয়া সমাজ জীৱনৰ পৰা বহিষ্কাৰ কৰিব লাগে এইবিলাক অভিশাপ থাকিবই নালাগে আচলতে এনে পিছুজৰ কেৰেক্টাৰটো কেনেকুৱা হয় মইতো ধৰি লওক অলপ মানে দাপাং টাইপে লাগে দেখি পিনি প্ৰত্যেকজন খঙাল মানুহৰ অন্তৰখন কি কয় কোমল বুলি কয় ন মানে কাইণ্ড হাৰ্টেড মানুহক বহুত সহায় কৰি ভাল পায় মই আশা কৰিছোঁ আপোনালোকে আজিৰ এপিছডটো চাই ভাল পাব তেতিয়াহ'লে আৰম্ভণি কৰিছোঁ মই আপোনাৰ যদি অকণমান চাই আছিলোঁ এইকেইদিনত মানে যিটো কথা চলি আছিলে আমাৰ ঈশানুৰ কৃপাত আপোনাক আজি লগ পাইছোঁ আমি এনেই পলিটিক্সত ধৰি লওক আমি ইমান কৰা নাই এতিয়ালৈকে পডকাষ্ট 3-4টা মানে কৰিছোঁ আৰু কেতিয়াবা মানুহক অকণমান গালিও খোৱা মানে যে পলিটিক্স নানেই মানে পলিটিচিয়ানৰ মানুহ আমাৰ সমাজত এতিয়া বৰ্তমান এনেকুৱা হৈ আছে ধৰি লওক মই যেতিয়া সৰুতে আছিলোঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স কৰিবলৈ মানাই কৰে যিহেতু নাজানো বেয়া কিবা ভাৱ এটা আছে মানে আৰু যাৰ কাৰণে মোৰ এনেকুৱা লাগে যে যিসকল এতিয়া যুৱ প্ৰজন্ম ঠিক আছে বহুত কম মানুহ পলিটিক্সত যায় আৰু সেইটো কাৰণে তাত ধৰি লওক ভাল পলিটিচিয়ান পাবৰ কাৰণে অকণমান আমাৰ অসুবিধা হয় আপুনি ফিল কৰিছেনে সেইটো এতিয়া আপুনি ধৰি লওক একদম সৰুৰ পৰা ষ্টাৰ্ট কৰিছে বৰ্তমানতো আপুনি এতিয়া বিজেপিৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হৈছে ইউথৰ আপুনি ষ্টাৰ্ট যেতিয়া কৰিছিলে আপোনাৰ পৰিৱেশটো কেনেকুৱা আছিলে তাত নাই চাওক পলিটিক্সটো মানে ভাল মানুহ গ'লে ভাল হ'ব এতিয়া আমাৰ সমাজ ব্যৱস্থা বা আমাৰ সমাজখন ক'ৰ পৰা চলে সমাজখন চৰকাৰখন দেশখন ৰাজ্যখন অভাৰঅলটো পলিটিক্সৰ পৰাই চলে আৰু পলিটিক্সত যদি ভাল মানুহবিলাক নাযায় তেতিয়াহ'লে সমাজখন কেনেকৈ ভাল হ'ব আৰু পলিটিক্সটো এনেকুৱা বস্তু ৰামৰ হাতত যদি পৰে তেতিয়াহ'লে ভাল হ'ব আৰু ৰাৱণৰ হাতত পৰিলে অফক'ৰ্ছ বেয়া হ'ব তো গতিকে পলিটিক্সত অহা মানুহজন ৰাম নে তেওঁ ৰাৱণ নেকি সেইটোৰ ওপৰত ডিপেণ্ড কৰে যদি ৰাম আহে তেতিয়াহ'লে ভাল হ'ব গতিকে মই ভাবোঁ অসমত বা আমাৰ দেশখনত যিমান ভালবিলাক ইউথ আছে যিমান ভাল চোকা ল'ৰা ছোৱালী আছে মই ভাবোঁ সকলোৱে যেনেকৈ ডক্টৰ হয় কোনোবা ইঞ্জিনিয়াৰ হয় কোনোবা IAS হয় কোনোবা IPS হয় ঠিক তেনেকৈ পলিটিক্সতো আহিব লাগে মই ভাবোঁ তেতিয়া দেশখন ভাল হ'ব সমাজখন ভাল হ'ব ৰাজ্যখন ভাল হ'ব উন্নতি হ'ব আপোনাৰ ইনিচিয়েল ষ্টেজটো কেনেকুৱা আছিলে আপুনি তিনিচুকীয়া আছিলে ন তিনিচুকীয়া হয় আমি যেতিয়া মই 2013ত মানে এক্টিভলি পলিটিক্সত আহিছোঁ মই বিজেপিত জইন কৰিছোঁ ফাৰ্ষ্ট তাৰ আগতে জনগোষ্ঠীয় সংগঠন কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ লগতো জড়িত আছিলোঁ আমি যেতিয়া আহিছোঁ মই একদম ইনিচিয়েল গ্ৰাছৰুটৰ পৰা আহিছোঁ মই প্ৰথম যেতিয়া বিজেপি ইউথত জইন কৰিছিলোঁ তেতিয়া পঞ্চায়ত এখনৰ প্ৰেচিডেণ্টৰ মোক দায়িত্ব দিয়া হৈছিল তাৰপিছতে মণ্ডল থাকে তাৰপিছত ডিষ্ট্ৰিক্ট থাকে তাৰপিছত ষ্টেট থাকে এতিয়া এনেকৈ কৰি প্ৰায় আজি 12 বছৰ এক্টিভ পলিটিক্সত আছোঁ ডেফিনেটলি এতিয়া বিজেপিত আছোঁ আমি এজ এ ইউথ এইটো কাৰণে বিজেপিত আছোঁ কাৰণ বিজেপিৰ যিটো পলিটিক্স ডেভেলপমেণ্টৰ যিটো পলিটিক্সটোত মানে এজ এ ইউথ হিচাপে আমি থাকি ভাল লাগে আৰু তাৰ সেই যাত্ৰাটোৰ দেশখনৰ বা ৰাজ্যখনৰ আগবঢ়াই নিয়া সেই যাত্ৰাটোৰ অংশীদাৰ হ'ব পালে আমি ভাল লাগে কোনোবাখিনিত গৌৰৱ কৰোঁ আপুনি যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে এনেই এতিয়া কোৱা হয় যে পলিটিক্সত আগবাঢ়িবৰ কাৰণে বহুত ভাল পলিটিচিয়ান থাকি যায় যদিহে আপোনাৰ মূৰৰ ওপৰত কাৰোবাৰ ভাল হাত নাথাকে মানে পাৱাৰফুল মানুহৰ আপুনি যেতিয়া ষ্টাৰ্ট কৰিছিলে কাৰোবাৰ ছত্ৰছায়াত আছিলে নে
এটা এটা আপুনি খোজ নিজেই লৈছিলে? না তেনেকুৱা নহয়, যেনেকৈ আপুনি স্কুলত গ'লে শিক্ষাগুৰু থাকে, আপুনি টিউশ্যন কৰে এক্সট্ৰাকৈ তাৰপিছতো, ঠিক তেনেকৈ ডেফিনেটলি কোনোবাটো পথ প্ৰদৰ্শক থাকিব লাগিব যিকোনো ছেক্টৰত। আপুনি যদি আজি গান শুনিবলৈ যায়, গানৰো এগৰাকী শিক্ষক লাগিব। আপুনি যদি ডান্স কৰিবলৈ যায়, ডান্সৰো শিক্ষক লাগিব। তো ঠিক তেনেকৈ পলিটিক্সতো কোনোবা এগৰাকীতো আপোনাৰ মাৰ্গদৰ্শক, কোনোবা এগৰাকী গাইডলাইনটো লাগিব। তেনেকৈ আৰু আপোনাৰ বিজেপিত বিশেষকৈ যোগ্যতা লাগে। যোগ্যতা যদি আপোনাৰ আছে, আপুনি যদি সেইখিনি টেলেণ্ট, আপোনাৰ যদি সেইখিনি পাৰফৰ্মেঞ্চ দেখা পাইছে, ডেফিনেটলি কোনোবা নহয় কোনোবাক আপোনাক উঠাই পিনে লৈ যাব। এনেকুৱা নহয় যে কাৰোবাৰ আশীৰ্বাদ থাকিলেহে আপুনি পাব। আশীৰ্বাদ নাথাকিলেও আপোনাৰ যদি যোগ্যতা আছে, আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীত আপোনাৰ যদি যোগ্যতা আছে, দক্ষতা আছে, তেনেহ'লে আপোনাৰ কাৰণে দৰ্জা খোলা আছে। আপোনাৰ গুৰু কোন হয়? এতিয়া বৰ্তমান যদি ক'বলৈ যাওঁ, অসম চৰকাৰৰ এগৰাকী মাননীয় মন্ত্ৰী, তেখেতৰ ছত্ৰছায়াতে আগবাঢ়ি আছোঁ। একদম ইনিচিয়েল ষ্টেজত যদি ক'বলৈ যাওঁ, তেতিয়া ডুমডুমাত আছিলোঁ। ডুমডুমা সমষ্টিৰ MLA আছিল দিলীপ মৰাণ। তো তেখেতে জইন কৰাইছিলে পাৰ্টীত। তাৰপিছতে এতিয়াতো সেইটো বেলেগ সমষ্টি হৈ গ'ল, গতিকে ডুমডুমাৰ পৰা আহি এইখিনিলৈকে আহিলোঁ। তেখেতে জইন কৰিছিলে। তাৰপিছত প্ৰত্যেকটা ষ্টেজত বেলেগ কাৰোবাৰ সহায় লৈ, যেনেকৈ ডিষ্ট্ৰিক্ট লেভেলত কাম কৰোঁতে কাৰোবাৰ লাগে, ষ্টেট লেভেলত কাম কৰোঁতে কাৰোবাৰ সহায় লাগিব, তেনেকৈ আহি কৰি আছোঁ। আপুনি ইনিচিয়েল ষ্টেজত মানে ভাবিলে কিয় পলিটিক্স জইন কৰিম বুলি? পলিটিক্সটো ভাল লাগে আৰু মানে কি হ'ল, পইচাৰ কাৰণে নিয়ক? পইচাটো চাওক, পইচাটো নহয়, এইটো এটা দায়িত্ব। আপুনি যে অলপ আগতে ক'লে যে ভাল ইনিচিয়েল ষ্টেজত সঁচাই কওকচোন, ভাবিছিলেনে যে মই দায়িত্ব ল'বৰ কাৰণে পলিটিক্স জইন কৰিম? না চাওক, মানুহৰ কিছুমান বস্তু ভাল লাগে। যেনেকৈ সৰুতে কিছুমানে কয় মই পুলিচ হ'ম, কিছুমানে কয় মই ডাক্তৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম। ঠিক তেনেকৈ মই কৈছিলোঁ যে মানে সঁচা কথা ক'বলৈ গ'লে, সৰুতে সেই ৰঙা লাইট লগা গাড়ী এখন দেখিছিলোঁ। সেই ৰঙা লাইট লগা গাড়ীখন যেতিয়া যায়, তেতিয়া মানে ভাল লাগে। ৰঙা লাইট লগা গাড়ীখন ভাল লাগিছে, মানে মানুহৰ ভাল লাগিবলৈ কিবা এটা লাগিব নহয়। তো গতিকে সেই বস্তুটোৱে আকৰ্ষিত কৰিছিলে যে, আৰু এতিয়া যেতিয়া ডাঙৰ হ'লোঁ বা যেতিয়া কাম কৰি আছোঁ, তেতিয়া এটা বস্তু দেখা পাইছে, দায়িত্ববোধ। কেৱল মাত্ৰ ৰাজনীতিটো এনেকুৱা নহয় যে মানে কৰিব লাগিব কাৰণে কৰিছোঁ। এইটো এটা সাধনা। আপোনাক মানুহে ভাল পাব লাগিব, মানুহৰ কাৰণে কাম কৰিব লাগিব। যেতিয়া আপুনি মানুহৰ কাৰণে কাম কৰিব, তেতিয়া মানুহে আশীৰ্বাদ দিব। সেই আশীৰ্বাদটো আপুনি যেতিয়া পাব নহয়, তেতিয়া অট'মেটিকলি কাম কৰিবৰ কাৰণে আপুনি ভাল পাব। আজি মই আপোনাক এটা উদাহৰণ দিওঁ। যেতিয়া ক'ভিড আহিছিল, বৰ্তমানৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰে এনেকুৱা সহায় কৰিছে মানুহক, ইমান ছাৰ্ভিচ দিছে, আপোনালোক চবেই দেখিছে। তো মানুহৰ, অসমৰ মানে 3,30,00,000 জনতাৰ আশীৰ্বাদ পাইছে। তো কাম কৰিবৰ কাৰণে তেওঁ আৰু খুব আগুৱাই গৈছে, আৰু সাহস পাইছে যে মানুহে আশীৰ্বাদ যেতিয়া দিয়ে, তো তেতিয়া কিমান কাম কৰিব লাগে। আপোনাক যদি কোনোবাই ক'ব যে খুব ভাল কাম কৰিছে, ডেফিনেটলি মনটো ভাল লাগে। ঠিক তেনেকৈ আপুনি যদি ৰাইজৰ সেৱা কৰে, ৰাইজৰ কাৰণে কাম কৰে, মানুহে যেতিয়া ক'ব ভাল কাম কৰি আছে, তেনেকৈ এখোপ আগবাঢ়ি যোৱা যায়। এতিয়া ধৰি লওক মিনিষ্টাৰসকলে যেতিয়া কিবা এটা দায়িত্ব পায়, তেওঁলোকে ডাঙৰ কামবোৰ কৰি থাকে। আপুনি যেতিয়া একদম ইনিচিয়েল ষ্টেজ হৈছিলে সৰুতে, ঠিক আছে, তেতিয়া আপুনি এনেকুৱা কি কাম কৰিছিলে? ছ'চাইটিৰ কাৰণে হওক, কিবা কাৰণে হওক? আমি তেতিয়াও কৰিছোঁ, এতিয়া কৰিছোঁ। আমি প্ৰথম গাঁৱৰ যুৱ সংঘটো, কথাটো ক'লোঁ, আমি গাঁৱৰ ল'ৰা, তিনিচুকীয়া জিলাৰ মানে এখন গাঁৱত মোৰ ঘৰ। আমি চমুকৈ যদি ক'বলৈ যাওঁ, গাঁওখনত ধৰি লওক কোনোবা মানুহৰ ঘৰৰ বিপদ হৈছে, আপুনি যদি মাতষাৰ লগাবলৈ গৈছে, আপুনি যদি তেওঁক কি পাৰে সহায় কৰিবলৈ গৈছে, সেইটো ইনিচিয়েল লেভেলত ছ'চিয়েলক বা সমাজৰ কাৰণে আপোনাৰ দায়বদ্ধতা। আপুনি আজি চাওক, আজি যুদ্ধ হৈ আছে। যুদ্ধটো যদি আপুনি চাপ'জ এখন বিহু কমিটিৰ আপুনি দায়িত্বত আছে, আমি আজি CM ছাৰে অনুৰোধ কৰাৰ পিছত আমি বিহু কমিটিবিলাকে বিহুটো কেঞ্চেল কৰিছে। আপুনি এজন সাধাৰণ নাগৰিক, দেশৰ এগৰাকী নাগৰিক হিচাপে আপুনি যদি দেশৰ এনেকুৱা পৰিস্থিতি, আমাৰ যিটো দায়বদ্ধতা সমাজৰ এগৰাকী নাগৰিক হিচাপে, তো আমি ফূৰ্তি ফাৰ্তা নকৰোঁ। কাৰণ দেশৰ সীমান্তত যিগৰাকীয়ে ৰখীয়া হৈছে, যিগৰাকীয়ে যুদ্ধ কৰিছে, আমাৰে কোনোবা ভাই ককাই, আমাৰে কোনোবা দাদা, আমাৰে কোনোবা কাৰোবাৰ পিতৃ, কাৰোবাৰ মাতৃ, কাৰোবাৰ সন্তান। গতিকে সেইটো হ'ল এটা দায়বদ্ধতা, যে সমাজখনৰ প্ৰতি দায়বদ্ধতা আছে। পৰিস্থিতি এনেকুৱা, আমি এই কামটো কৰিছোঁ। ঠিক তেনেকৈ আমিও সমাজখনৰ কাৰণে কাম কৰিছোঁ, যে কোনোবাই বিপদত পৰিলে কাৰোবাক আগবাঢ়ি যাবলৈ কৈছোঁ। এতিয়াও কৰি আছোঁ। কাৰণ ৰাজনীতি বস্তুটো মই কৈছোঁ সদায় কৰি থকা কাম। আপুনি হায়াৰ ছেকেণ্ডেৰী দিলে, পঢ়ি গ'ল, এক্সাম পাছ হৈ গ'ল। IAS হ'ল, এক্সাম এবাৰ পাছ কৰি লৈ গ'ল। কিন্তু ৰাজনীতিটো এনেকুৱা নহয়। ৰাজনীতি প্ৰত্যেক দিনে আপুনি মানুহক কাম কৰিব লাগিব, প্ৰত্যেকবাৰ ইলেকশ্যন আহিব, এক্সাম পাছ কৰিব লাগিব, তেতিয়াহে আপুনি ৰাজনীতি কৰা। এতিয়া আপুনি যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে, আমি মানে ফাৰ্ষ্ট যে পলিটিচিয়ান হিচাপে চাওঁ, আমাৰ কাৰণে কোন আছিলে? হিতেশ শইকীয়া আছিলে, ঠিক আছে, তৰুণ গগৈ ছাৰ আছিলে। তো আপুনি BJP বুলি কিয় ভাবি ল'লে প্ৰথমতে, BJPতে আহিম বুলি? চাওক, বেলেগতো বহুত পাৰ্টি আছিলে। আৰু তাৰমানে আমি যিটো লেভেলত এক্টিভ পলিটিক্স কৰাৰ কাৰণে মেচিয়ৰ্ড হৈছিলোঁ, তেতিয়া চৰকাৰ নাছিল। কিন্তু BJP 2013 চনত তেতিয়া চৰকাৰ নাছিল। চবৰে আদৰ্শ এটা থাকে ন। এতিয়া চাপ'জ মই আপোনাক যদি দিওঁ এটা লালমোহন, এটা ৰসগোল্লা, কিছুমানে হয়তো ৰসগোল্লাটো খাই ভাল পায়, কিছুমানে লালমোহনটো খাই ভাল পায়। তো মই যদি ৰসগোল্লাটো BJPবোৰ ধৰি লওঁ, মই লালমোহনটো সেইটো সময়ত মোৰ ভাল নালাগিলে খাবলৈ।
ৰসগোল্লাটো ভাল লাগিলে সেইটো সময়ত আমি বাজপেয়ীক দেখিছিলোঁ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক দেখিছিলোঁ তাৰপিছত 2014 চনততো মোদী যিটো ক্ৰেজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দেখিলোঁ তো এইখিনিয়ে ক'ৰবাত মানে আকৰ্ষিত কৰিলে কাৰণ সেইটো সময়তে আমি পূৰা মেচিয়ৰ্ড হৈছিলোঁ 2013 চনত যিটো আমি এক্টিভ পলিটিক্স কৰোঁ তো এই কিছুমান বস্তু আকৰ্ষিত কৰিলে আৰু এতিয়া আকৰ্ষিত কৰাটোতো বেলেগ এতিয়া আমাক সেই কণ্টিনিউটিটো কৰিবৰ কাৰণে যিখিনি আছে সেইখিনিতো বহুত ক'লে আপোনাক শেষে নহ'ব কওকচোন বহুত দীঘল চোৰ হয় এতিয়া চাওক মই দুটামান আপোনাক এক্সাম্পল দিওঁ বহুত বেছি দি নিদিলে আপুনি বুজি পাব অসমৰ কথা প্ৰথমতে কওঁ বিজেপিত আমি ডেভেলপমেণ্টৰ ৰাজনীতি আজি এজ এ ইউথ আমি ডেভেলপমেণ্ট ৰাজনীতিৰ লগত জড়িত হ'ব পাৰিলে ভাল পাওঁ মই অলপ আগতে আপোনাক ক'লোঁ অসমৰ ডেভেলপমেণ্ট যদি ক'বলৈ যাওঁ এতিয়া আপোনাৰ অসমত আগতে 6খন মেডিকেল কলেজ আছিলে এতিয়া ডিষ্ট্ৰিক্টে মেডিকেল কলেজ হৈ গ'ল সেইটো ডেভেলপমেণ্ট নহয় জানো আগতে অসমত 8খন নে কিমান ইউনিভাৰ্চিটি আছিলে এতিয়া 21খন ইউনিভাৰ্চিটি হৈ গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত 4খন দলং আছিলে বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহি গ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত 9খন দলং হৈ গ'ল অসমত এতিয়া 2016 চনৰ পৰা নকলৈ 2021 চনৰ যিখন চৰকাৰ আহিছিলে 1.5 লাখ ল'ৰা ছোৱালীক মানে টেবুলৰ তলফালে কোনো কথা বতৰা নপতাকৈ চাকৰি দিলে সেইটো আপোনাৰ হাত হতৰি স্বীকাৰ কৰিব গাঁৱত তেনেকুৱা পৰিৱেশ নাছিল এতিয়া গাঁৱত এটা পৰিৱেশ আহি গ'ল ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে যে এটা বিশ্বাস আহি গ'ল যে কংগ্ৰেছৰ দিনত কি আছিলে APSC কেলেংকাৰী এইটো চাকৰি পইচা দিলেহে চাকৰি পাইছিলে যোগ্যতাৰ ভিত্তিত নহয় কিন্তু সেই পৰিৱেশটো যেতিয়া আহি গ'ল আমাৰ চৰকাৰ অহাৰ পিছত তেতিয়া ইউথখিনিৰ মাজত এটা বিশ্বাস আহিল যে হয় বিজেপি চৰকাৰখনে মানুহক পইচা নিদিয়াকৈ চাকৰি দিয়ে এটা বিশ্বাস সেইটোৱে চবতকৈ ডাঙৰ কথা মানুহৰ যুৱ প্ৰজন্মৰ মানসিকতা সলনি কৰি দিব পাৰিছে সেইটোৱে চবতকৈ ডাঙৰ বিশ্বাস তাৰপিছত যদি আপোনাৰ আৰু ক'বলৈ যাওঁ অসমত এইমছ হৈ গ'ল আপুনি জানে তো গতিকে আৰু অল ইণ্ডিয়া লেভেলত যদি ক'বলৈ যাওঁ শেষেই নহ'ব আগতে এতিয়া গোটেই ইণ্ডিয়াত আগতে 6খন এইমছ আছিলে এতিয়া গোটেই ইণ্ডিয়াত 23খন এইমছ হৈ গ'ল গতিকে এইবিলাক বিজেপি চৰকাৰ অহাৰ পিছত অসমত প্ৰায় 40,000 কিলোমিটাৰ ৰাস্তা বনি গ'ল এইটো আপুনি জানে আপুনি আপাৰ আছামৰ ল'ৰা এতিয়া আপুনি তিনিচুকীয়া ডিব্ৰুগড় যোৰহাটলৈ যাব কি ধুনীয়া 4 লেন বনি আছে উজনি অসমত মানে আসাম CM ছেক্ৰেটেৰিয়েট হৈ গ'ল গতিকে এইবিলাক ডেভেলপমেণ্ট উজনি অসমৰ 9খন জিলা মানুহে গুৱাহাটীলৈ নাহিলে হ'ব সৰু সৰু কামত ডিব্ৰুগড়তে চলিউশ্যন হ'ব গতিকে এইবিলাক হ'ল ডেভেলপমেণ্ট আৰু এই ডেভেলপমেণ্ট ৰাজনীতিটোৰ লগত আমি ইউথ হিচাপে জড়িত হ'ব পাৰিলে ভাল কাৰণ আমি সেই ৰাজনীতি বিচাৰোঁ সেই অন্ধকাময় পৰিৱেশৰ কংগ্ৰেছৰ দিনৰ সেই ৰাজনীতি নিবিচাৰোঁ আমি নতুন প্ৰজন্ম হিচাপে উন্নয়নৰ ৰাজনীতি যিটো আমাৰ নীতিবোধৰ ৰাজনীতি মূল্যবোধৰ ৰাজনীতি সেই ৰাজনীতিটো বিচাৰোঁ কিন্তু আপুনি যিটো ক'লে এতিয়া অন্ধকাৰময় ৰাজনীতি এতিয়া যিসকল ধৰি লওক মন্ত্ৰীৰ পৰ্যায়ত আছে তেওঁলোকে দেখোন আগতে আছিলে কংগ্ৰেছত তেনেকুৱা নহয় চাওক ভাৰতীয় জনতা পাৰ্টি আপুনি যদি কয় মই গংগাত স্নান কৰাৰ দৰে আপোনাৰ যি ঘৰত থাকে সেই ঘৰৰ পৰিৱেশ লয় আগতে আপুনি শুনিছিলে ৰজা আৰু ভাটৌ চৰাই যদি আপুনি ভাটৌ চৰাইটোক উঠ বুলি ক'বলৈ শিকায় সি মানুহক তেনেকৈ ক'ব যদি উঠা বুলি ক'বলৈ শিকায় তেনেকৈ ক'ব ঘৰখনৰ যিটো ব্যৱস্থা ঘৰখনৰ যিটো পৰিৱেশ সেই পৰিৱেশে ডাঙৰ দীঘল ভাৰতীয় জনতা পাৰ্টি আগতে কি আছিলে আপুনি সেইটো বাদ দিয়ক ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি ভাৰতীয় জনতা পাৰ্টিৰ যিটো মূল্যবোধৰ ৰাজনীতি তাত যদি কোনোবাই যোগদান কৰে তাত যদি কোনোবাই আহে গংগাত স্নান কৰাৰ দৰে হ'ব গতিকে এই ঘৰটোৰ যিটো সংস্কাৰ সেই সংস্কাৰটো ল'বলৈ বাধ্য হ'ব এতিয়া আপুনি অকণমান আগতে কৈ আছিলে যিবোৰ ডেভেলপমেণ্ট কৰি আছে এতিয়া গোটেই মিডিয়াতটো ধৰি লওক আমি যিটো শুনো আৰু দেই যে বিজেপিয়ে কিনি থৈ দিছে আজিকালি মিডিয়া চাৰিওফালে কিন্তু আমি এতিয়া এই বস্তুবোৰ ইমান নিউজত কেলৈ নাপাওঁ বেছি পাওঁ কি বিজেপিয়ে হিন্দু মুছলমানৰ হেৰি কৰি আছে ৰাজনীতি কৰি আছে এই বস্তুবোৰ কিমান মানে পাব্লিছ কিয় নকৰে চাওক আপুনি ভাবিছে যে বেলেগ কোনোবাই বস্তুটো ফেককৈ নিউজ দি আছে নাই চাওক আপুনি দেখোন সংবাদ মাধ্যমৰ লগত আজি ডিজিটেল মাধ্যমৰ লগত কিন্তু মোৰ ফিডতে বেছি আহে গম পাইছোঁ তো এই বস্তুবিলাক আপোনালোকে দেখি আছে ডেভেলপমেণ্ট আপোনাৰ দেখা নাই যে খানাপাৰাত 35,000 ল'ৰা ছোৱালীক মাতি চাকৰি যেতিয়া এপইণ্টমেণ্ট দিয়ে এইবিলাকতো লুকাই থকাৰ বস্তু নহয় ৰাস্তাটো বনিছে এইটোতো লুকাই থকাৰ বস্তু নহয় হিন্দু মুছলিমৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে যিবিলাক কংগ্ৰেছে কৰিছিল এই হিন্দু এই মুছলিম ভাৰতীয় জনতা পাৰ্টীয়ে কাকো এপিচমেণ্টৰ ৰাজনীতি নকৰে ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ ৰাজনীতি কৰে ধুবুৰীত ফুলবাৰীত যিখন দলং বনিছিলে তাৰ সেইফালে হিন্দুও খোজকাঢ়ে মুছলিমো খোজকাঢ়ে কিন্তু এটা কথা ঠিক ভাৰতবৰ্ষক ভাল পোৱা হিন্দুৰ ভোটো আমি বিচাৰিম ভাৰতবৰ্ষক ভাল পোৱা মুছলমানৰ ভোটৰ বিচাৰিম কিন্তু আজি ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈ আছে পেহেলগামৰ ঘটনাটোক যিসকলে ভাল পাইছিলে সেই মানুহৰ ভোট আমাক নালাগে ভাৰতীয় জনতা পাৰ্টীক নালাগে মই ক'লোঁ নহয় আপোনাক ভাৰতবৰ্ষক ভাল পোৱা হিন্দুৰো ভোট আমি বিচাৰিম ভাৰতবৰ্ষক ভাল পোৱা মুছলমানৰ ভোট বিচাৰিম কিন্তু ভাৰতবৰ্ষক বেয়া পোৱা মুছলমানৰ ভোট নালাগে ভাৰতবৰ্ষক বেয়া পোৱা হিন্দুৰ ভোট নালাগে গতিকে আমি এপিচমেণ্টৰ ৰাজনীতি নকৰোঁ আমি চবকে লৈ ৰাজনীতি কৰোঁ সকলোকে আগবঢ়াই লৈ ৰাজনীতি কৰোঁ গতিকে আমি এই কথাবিলাক এতিয়া আপোনালোকে দেখি আছে তাৰপিছত এতিয়া কিছুমান মানুহ হয় কি দেখিও নেদেখাৰ ভাও জোৰে ভাল কামটো ভাল বুলি ক'বলৈ
এটলিষ্ট সদাহকটো থাকিব লাগে সেইটো নকয় যিটো মানে বেয়া সেই বেয়া নেটিভিটো কিছুমান কিন্তু মন্ত্ৰী আপোনালোকৰ বিজেপি তেওঁলোকে দেখোন মুছলমান ভোট নালাগে বুলিয়ে কৈ দিছে ডাইৰেক্ট আমাক নহয় সেইটোৱে ক'লো যে ভাৰতবৰ্ষক ভাল পোৱা মুছলমানৰ ভোট উল্লেখ কৰা নাই কিন্তু চাওক সেইটোতো লাগিব হয় যিসকলে বেয়া পায় যে ইয়াত যদি পাকিস্তান জিন্দাবাদে মুছলমানৰ ভোট নালাগে আমাক সেইসকল মিয়াৰ ভোট নালাগে আমাক কিন্তু যিসকলে হাড়ে হিমজুৰে অসমীয়া যিসকলে হাড়ে হিমজুৰে ভাৰতবৰ্ষক ভাল পায় তেওঁলোকৰ ভোট লাগিব আমাক আপুনি আৰু ভাবে নেকি যে বিজেপি অকণমান আইডিঅলজি মানুহৰ চেঞ্জ কৰি দিয়ে কাৰণ মই দুটামান কথা মন কৰিছিলোঁ CM ছাৰে আমাৰ গৌৰৱ গগৈ আৰু অখিল আছিলে নি অখিল গগৈ ছাৰ নামাজ পঢ়িছিলে ক'ৰবাত কিবা কৰিছিলে তো সেইটো বস্তু পাছত বহুত পোষ্ট কৰিছিলে মানে মিডিয়াত যে গৈ পিনি আমুকত নামাজ পঢ়িছে কিন্তু তেখেত যেতিয়া কংগ্ৰেছত আছিলে আনকি মোৰ মা দেউতাও দেখাইছে সেইদিনাখন যে তাততো আগতে ডাঙৰ ডাঙৰ বাতৰি আহে দেখোন য'ত মানে তেখেতে নামাজ পঢ়িছিলে গৈ পিনি ভোট বিচাৰি পিনি বিজেপি অহাৰ পাছত ইমান চেঞ্জ কিয় হৈ যায় নে ওপৰৰ ফালৰ কিবা মানে দাবী দিয়া হয় নেকি যে এই বস্তুটো সোমোৱাব লাগিব এতিয়া হিন্দুত্ববাদটো মই অকণমান আগতে আপোনাক যিটো কথা ক'লোঁ ছোৱালী এজনী ছাপ'জ বিয়া নোহোৱালৈকে যিটো ঘৰৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে ডেফিনেটলি বিয়া নোহোৱালৈকে তাই সেইটো ঘৰৰ পৰিৱেশতে থাকিব যেতিয়াই বিয়া হৈ অন্য এখন ঘৰলৈ যাব মই এটা উদাহৰণ দিছোঁ আপোনাক তো তেতিয়াতো বাধ্যত পৰি সেইখন ঘৰৰ পৰিৱেশটো সেইখন ঘৰৰ সংস্কাৰ সেইখন ঘৰৰ যি ৰীতি নীতি সেই ৰীতি নীতি ল'বই লাগিব তো গতিকে এনেকুৱা নাই যে আগতে কোনোবা বেয়া ল'ৰা এটা যদি কেতিয়া 2 বছৰ পিছত হয়তো ভাল ল'ৰা হৈ যাব পাৰে তেনেকুৱা কোনো কথা নাই কিন্তু কথাটো হ'ল কি সংস্কাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিটো সংস্কাৰ যিটো মূল্যবোধৰ ৰাজনীতি সেই ৰাজনীতিত বৰ্তমান যিয়ে নহওক বা ইয়াৰ এই যিটো মই ক'লোঁ নহয় গংগাত যে স্নান নকৰক তো তাৰ কাৰণে সেইটো সদায় খোলা আছে বা সেইটো পৰিৱেশতে ডাঙৰ দীঘল হ'ব সেইটো পৰিৱেশতে কাম কৰিবলৈ বাধ্য হ'ব ঠিক আছে আগতে মই বুজিলোঁ আৰু আহি পিনি চেঞ্জ হ'ল তেওঁ এতিয়া আৰু অখিল গগৈ কথাটো আপুনি তেখেতৰ পাতিমেই তেখেতৰ কথা পাতিম বাৰু নহয় ঠিক আছে বাৰু আগতে তেওঁ কৰিছিলে আহি পিনি এতিয়া তেওঁ চেঞ্জ হ'ল আইডিঅলজি বৰ্তমান সময়ত আমাৰ হিমন্ত বিশ্ব ছাৰে তেখেতে গৈ পিনি টুপি পিন্ধি এতিয়া তেওঁ মুছলিম সমাজত গৈ পিনি ভোট খুজিব পাৰিব নাই মই আপোনাক ক'লোঁ নহয় যিটো যে CM ছাৰে কি কয় যে আমাক ভাৰতবৰ্ষক ভাল পোৱা হিন্দুৰ ভোট লাগিব মুছলমানৰ ভোট লাগিব যদি বেয়া পায় তেনেকুৱা ভোট আমাক নালাগে এতিয়া অবৈধ বাংলাদেশী ভোট আমাক নালাগে ঠিক আছে তেওঁলোক মিয়াৰ ভোট আমাক নালাগে অবৈধ যিসকলে বেয়া পায় যিসকলে ইয়াৰে বতাহ বায়ু সেৱন কৰি ডাঙৰ দীঘল হয় আৰু ভাৰতবৰ্ষকে আৰু অসমখনকে বদনাম কৰিবলৈ চায় তেনেকুৱা মানুহৰ ভোট আমাক নালাগে স্পষ্টকৈ আমাৰ CM ছাৰে কৈ দিয়ে এইটো কথা আৰু আমিও কওঁ এতিয়া ধৰি লওক তেখেতে টুপি কালাৰটো চেঞ্জ হ'ব নাই টুপি কালাৰ মানে হোৱাইট কালাৰ বিজেপি কিন্তু মই তাৰপাছত কিন্তু মই দেখা নাই তেনেকে ক'ৰবাত গৈ পিনি বিজেপি জইন কৰাৰ পাছত বিজেপি টুপিটোতো গেৰুৱা তো আমি গেৰুৱা টুপি পিন্ধো এতিয়া যদি ভোট খুজিবলৈ যায় এতিয়া ভোট খুজিব গ'লে গেৰুৱা টুপি পিন্ধিব সেইটোৱে ক'লোঁ নহয় ধুবুৰী দলংখন বনাইছোঁ হিন্দুও খোজকাঢ়িব মুছলমানো খোজকাঢ়িব যদি তেওঁলোকে খোজকঢ়াৰ পিছত যদি ভাবে বিজেপিক ভোটটো তেতিয়াহ'লে তেওঁলোকৰ কথা যদি নহয় আমাৰ এইটো উন্নয়ন হৈছে তো তেতিয়াহ'লে দিব যদি তেওঁলোকে ভাবে যে হয় এই দলংখনত খোজকাঢ়িবলৈ আমি পাইছোঁ এইটো উন্নয়ন কৰিছে তেতিয়াহ'লে দিব ভোটটো এতিয়া বিজেপি ধৰি লওক নেক্সট কি প্লেন কৰি আছে ডাঙৰ যিটো আমি গম পোৱা নাই এতিয়ালৈকে আপোনালোকেতো ধৰি লওক তেওঁলোকৰ ওচৰে পাজৰে থাকে বিজেপিত মানে যিটো অন্তোদয় আমাৰ মই মানে কেৱল কুৱেশ্যনৰ পৰা খুলি পিনি সুধিব অকণমান দিগদাৰ হৈছে একো নাই মই বুজি পাইছোঁ চব ভাৰতীয় জনতা পাৰ্টীয়ে যিকেইটা এজেণ্ডা লৈ শাসনত আহিছিল সেই এজেণ্ডাকেইটা ক্ৰমান্বয়ে ফুলফিল কৰি গৈ আছে জম্মু কাশ্মীৰত 370 অঁতৰোৱাৰ কথা কৈ আছে 370 অঁতৰালে ৰাম মন্দিৰ নিৰ্মাণৰ কথা কৈ আমি শাসনত আহিছিলোঁ ৰাম মন্দিৰ ইতিমধ্যে নিৰ্মাণ হৈ গ'ল মহামান্য সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত নিৰ্মাণ হৈ গ'ল তো গতিকে নেক্সট যিকেইটা এজেণ্ডা লৈ মানে ভাৰতবৰ্ষখন বিশ্বগুৰু হ'ব লাগে ভাৰতৰ কথা চবেই শুনিব লাগে আজি যেনে আপুনি চাব ৰাছিয়া ইউক্ৰেইনৰ যেতিয়া যুদ্ধ হৈছিল তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিছিল যে আমাৰ ষ্টুডেণ্টবিলাক তাতে ফচি আছিল ৰাছিয়া গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছে যে তোমালোকে যুদ্ধটো 1.5 ঘণ্টাৰ কাৰণে ৰখাই দিয়া ইউক্ৰেইনৰ গভৰ্ণমেণ্টকো তেওঁ কৈছে যে তোমালোকে যুদ্ধটো 1.5 ঘণ্টাৰ কাৰণে ৰখাই দিয়া আমাৰ ষ্টুডেণ্টখিনি আমি তাৰ পৰা ওলাই আনিব লাগিব দুয়োখন দেশে নৰেন্দ্ৰ মোদীৰ কথা শুনি যুদ্ধবিৰতি ঘোষণা কৰিছে সেইটোৱে হ'ল বিশ্বগুৰু মানে আজি ভাৰতবৰ্ষই যিটো ক'ব কাইলৈ সকলো দেশে সেইটো শুনিব লাগিব গতিকে সেই বিশ্বগুৰুত বহাবলৈ ভাৰতবৰ্ষৰ যিটো পৰিকল্পনা বা ভাৰতীয় জনতা পাৰ্টীৰ যিটো পৰিকল্পনা সেই আদৰ্শৰে সেই নীতিৰে বা সেই নেৰেটিভটো লৈ ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে আৰু সেই কামটো হ'বলৈ বাকী আছে সেই কামটো কৰিবৰ কাৰণে এতিয়া নেৰানেপেৰাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰি আছে আপুনি কি ভাবি আছে নেক্সট এতিয়া নিশ্চিতভাৱে বিশ্বৰ কথা ভাৰতবৰ্ষৰ কথা অহাকালি বিশ্বই চবেই শুনিব লাগিব ভাৰতবৰ্ষই যিটো ক'ব সেইটো সকলোৱে শুনিব লাগিব এতিয়া ভাৰতবৰ্ষখন ইকনমিকেলি যেনেকৈ গ্ৰ'থ হৈ আছে এতিয়া আপোনাৰ 3 নম্বৰ পাৱাৰফুল কাণ্ট্ৰি গোটেই ৱৰ্ল্ডত গতিকে সেই বস্তুটোক সকলোৱে ফ'ল' কৰে কাইলৈ
সকলোৱে ফ'ল' কৰিব লাগিব যে ইণ্ডিয়াৰ ইকনমিটো এনেকৈ গ্ৰ'থ কেনেকৈ হৈছে মানে নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী নেতা আছে নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী প্ৰধানমন্ত্ৰী আছে যাৰ কাৰণে ইণ্ডিয়া এনেকৈ ইকনমিক গ্ৰ'থ হৈ আছে আৰু ইণ্ডিয়াখন ডেভেলপ হৈ আছে ইভেন আমাৰ অসমখনো হৈ আছে আপুনি চাব আপুনি যদি গুগলত মাৰি চায় যে ইণ্ডিয়াৰ যিমানবিলাক এয়াৰপৰ্ট আছে হায়েষ্ট টপ 10 বিজি এয়াৰপৰ্টৰ ভিতৰত আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো পৰে তাৰমানে কি হ'ল ইণ্ডিয়াখনৰ লগতে অসমখনো ডেভেলপ হৈ আছে যেনেকৈ এতিয়া আমাৰ জাগিৰোডত মানে ছেমি কণ্ডাক্টৰ হৈছে তাত 30,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব গতিকে এই ডেভেলপমেণ্টৰ কামবিলাক যিবিলাক হৈছে তাৰ কাৰণে অসমখন আপুনি চাব এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে বেংগলোৰত কওক আপুনি গুজৰাটত কওক গুৰগাঁৱত কওক মানে কম পইচাত চাকৰি কৰিবৰ কাৰণে গুচি যায় আৰু আপুনি 5 বছৰ সময় দিয়ক সেই গোটেই ল'ৰা ছোৱালীবিলাক অসমলৈ উভতি আহিব আপোনাৰ প্লেনটো কি হয় এতিয়া ধৰি লওক আমাৰ CM ছাৰে ক্লাছ 12তে প্লেন কৰিছিলে যে মই এটা সময়ত CM হ'মেই আপোনাৰতো কিবা এটাতো আছে ন প্লেনিং ভিতৰত কিবা আছেনে তেনেকুৱা CM হোৱাৰ নাই আমিতো ইমান ডাঙৰ সপোন নেদেখোঁ কিন্তু ডেফিনেটলি ৰাজনীতিত আছোঁ যেতিয়া মানে সংসদীয় ৰাজনীতিত যাবৰ কাৰণে নিশ্চয় ইচ্ছা থাকিব চেষ্টা থাকিব আৰু এইটো আশা থাকিব প্ৰত্যেকগৰাকী যুৱ ৰাজনীতিবিদৰে এটা সপোন থাকে যে মই এইটো কৰিম এইটো ক'ম কাৰণ এইটো মানে কৰিবই লাগিব বুলি কথা নাই এইটো দায়িত্ব তাৰমানে কিছুমান কাম কৰিবৰ কাৰণে কিছুমান দায়িত্ব লাগে বা কিছুমান এচিভমেণ্ট লাগে সেই দায়িত্বটো পালে সেই কামখিনি কৰাত সহায় হয় আমি এগৰাকী যুৱ প্ৰজন্ম হিচাপে মানুহক সহায় কৰিবৰ কাৰণে বিচাৰোঁ মানুহৰ আৰ্তজনৰ ওচৰত সদায় থিয় হ'বৰ কাৰণে বিচাৰোঁ আৰ্তজনে যদি কিবা বিচাৰে তেওঁক সেই বিচৰাটো দিব বিচাৰোঁ ছ'চাইটি ডেভেলপমেণ্ট কৰিব বিচাৰোঁ গতিকে এই কামখিনি কৰিবৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এই কামখিনি কৰিবৰ কাৰণে ডেফিনেটলি আপুনি কিবা এটা দায়িত্ব পাব লাগিব বা নিশ্চিতভাৱে সংসদীয় ৰাজনীতিত যোৱাৰ ইচ্ছাটো থাকিবই দেখা যাওক মানে ভৱিষ্যতে কললৈ যায় সেইটো মই ক'লোঁ নহয় আশা আৰু সপোন লৈয়ে মানুহ জীয়াই থাকে আপুনিও জীয়াই আছে আশা আৰু সপোন লৈ ময়ো জীয়াই আছোঁ আশা আৰু সপোন লৈ দেখা যাওক নাওখনে কলৈ লৈ যায় আপোনাৰ কিবা স্পেচিফিক মানে জন আছে নিজত ভাবিছে আপুনি মই যদি পাওঁ মানে কেতিয়াবা এই সুযোগটো চেঞ্জ কৰিম অসমত ডেফিনেটলি যদি চান্স পাওঁ বা কেতিয়াবা সুযোগ সুবিধা পাওঁ যদি নেতৃত্ব দিয়ে বা যদি কপালত আছে ৰাজনীতি কৰিবলৈ আপোনাৰ কপালো লাগিব কপালখন নাথাকিলে ৰাজনীতি আপুনি কৰিব নোৱাৰে ৰাজনীতিত থাকিব আপুনি দায়িত্বত পাৰ্টীৰ দায়িত্ব বহুত ওপৰলৈ যাব কিন্তু যিটো সংসদীয় ৰাজনীতি সেইটো কৰিবৰ কাৰণে আপোনাৰ ভাগ্যটো লাগিব যদি তেনেকুৱা ভাগ্য আছে নিশ্চয় কৰিম অকণমান টান হয় নি বাৰু পোৱাটো মই এনেই জাষ্ট নৰ্মেলি সুধিছোঁ টিকেট পাবৰ কাৰণে এতিয়া মই আগতে এটা কথা মন কৰিছিলোঁ যিটো কাৰণত মানে আমাৰ CM ছাৰ কংগ্ৰেছৰ পৰা BJPলৈ আহিছিলে যিটো পাৰিবাৰিক মানে দি থাকে ন ওপৰৰ পৰা তললৈ ফেভাৰ কৰে অকণমান এতিয়া মই আপোনালোকে BJPটো অকণমান দেখিছোঁ কিন্তু পুতেকক অনা বিধায়কে মানে নেক্সট জেনেৰেশ্যনক লৈ আহিছে সেইটো জেগাত কম্পিটিশ্যন নোহোৱাকৈ পাই আছে দেখোন টিকেট নহয় এতিয়ালৈকে পোৱা নাই ন আপুনি দেখক BJP কোনোবা পুতেকে যদি টিকেট কথা চলি আছে কিন্তু নাই কোনো তেনেকুৱা নহয় আপুনি কংগ্ৰেছ যদি চাব সোনিয়া গান্ধী ৰাহুল গান্ধী আপুনি যদি চাব হিতেশ্বৰ শইকীয়া দেৱব্ৰত শইকীয়া তৰুণ গগৈ গৌৰৱ গগৈ এনেকৈ চালে এখন আপোনাৰ দীঘলীয়া লিষ্ট ওলাব কিন্তু BJPত আপুনি তেনেকৈ লিষ্ট দেখাব নোৱাৰে আপুনি এজন MLA দেখাব নোৱাৰে তেওঁৰ পুতেকক টিকেট দিছে এজন মন্ত্ৰীক দেখাব নোৱাৰে তেওঁৰ পুতেকক টিকেট দিছে BJPত সেইটো নাই যাৰ যোগ্যতা আছে যাৰ দক্ষতা আছে তাৰ কাৰণে সদায় দৰজা আপোনালোকৰ প্ৰচেছটো কেনেকুৱা হয় মানে টিকেট দিয়াৰ সেইটো নেতৃত্বই ওপৰত ডিপেণ্ড কৰে মানে দলৰ নেতৃত্বই চাই যে কোন এই যে এতিয়া চাব সেই কথাটো আপোনাক যদি মই ক'বলৈ যাওঁ যে যিকোনো এটা সমষ্টিৰ কথা ক'লোঁ সেই জেগাটোত মানে পাৰ্টি পলিটিক্সটো বেলেগ সংসদীয় পলিটিক্সটো বেলেগ মানে যিটো ইলেক্টৰেল পলিটিক্সটো বেলেগ আপুনি কোনোবা এটা ছাপ'জ মই আপোনাক কোনোবা এটা জেগাৰ কাৰণে তেওঁ তাত জিকিব নে হাৰিব তেওঁ সেই জেগাটোত মানুহে ভাল পায় নে নাপায় এই কথাবিলাকো ডিপেণ্ড কৰে যদি আপোনাক মানুহে ভাল পায় মানুহেতো ভাল পাবই লাগিব নহ'লেতো আপুনি জিকিব নোৱাৰে গতিকে সেই জেগাবিলাকত আপোনাৰ ডিমাণ্ডটো চাব আপোনাক মানুহে ভাল পোৱাখিনি চাব তাৰ ওপৰত নিৰ্ভৰ কৰিব জিকাৰ অংক থাকিব লাগিব জিকাৰ পচিবিলিটি থাকিব লাগিব কিছুমান এনেই নিউজ মানে ইলেকশ্যন আগত পাই থাকোঁ আৰু সেইবোৰ কিমান সঁচা কিমান মিছা নাজানো মই জাষ্ট এনেই জানিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা যে আমাৰ CM ছাৰ ইমানে পাৱাৰ আছে যে কেতিয়াবা নিজৰ পাৰ্টিকো মানুহ বহাই পিনি অপজিট পাৰ্টিক উঠাই বোলে টিকেট দিবলৈ দিয়ে বোলে তেনেকুৱা কথা নাই আপুনি এটা এক্সাম্পল দেখাওক তেনেকুৱা নাই নাই কোনোবাখিনি তেওঁৰ চাগে যোগ্যতাটো বেছি আছিল সেইবুলি অপজিশ্যনক উঠোৱাটো ভাল হৈ যাব ডেফিনেটলি তেওঁৰ তাতে জিকাৰ চান্স আছিল হয় নি চাওক আপুনি চৰকাৰখন বনাব লাগিব চৰকাৰখন বনাবৰ কাৰণে আপুনি এইটোতো অংকৰ খেল অংকটোতো কৰি ল'ব লাগিব নহ'লে আপুনি যদি চৰকাৰখনে বনাব নোৱাৰে তেতিয়াহ'লে আপুনি উন্নয়ন বা যিখিনি সুবিধা ৰাইজক দিবৰ কাৰণে যিখিনি সেৱা কৰিব লাগে সেইখিনি আপুনি কৰাৰ পৰা বিৰত থাকিব লাগিব ওপৰত গৈ পিনি চব লগ হৈ থাকে বুলি কয় হয় নি তেনেকুৱা কথা নাই কেনেকৈ লগ হ'ব আপুনি মই আৰু এটা কনস্পিৰেচি থিয়ৰী আছে দেই এইটো আপুনি গালি নাপাৰিব আপোনালোকে মই জাষ্ট শুনিছিলোঁ সেইটো কাৰণে কৈছোঁ মানে যে আমাৰ এতিয়া ARDF যিজন বদৰুদ্দিন আজমল ঠিক আছে
তেখেত আমাৰ হিমন্ত ছাৰৰ ৰাইট হেণ্ড বুলি কয় যে কংগ্ৰেছৰ ভোট বেংকটো মানে ছেপাৰেট কৰিবৰ কাৰণে তেওঁ আনিছে বুলি কয়, হয় নেকি? চাওক, সেইটো প্ৰশ্নটো আপুনি এতিয়া কংগ্ৰেছক সুধিব লাগিব। 2021 চনত বিজেপিৰ লগত এলায়েন্স কৰি তেওঁ ইলেকশ্যন খেলিছিল নে কংগ্ৰেছৰ লগত? কংগ্ৰেছৰ লগত। বদৰুদ্দিন আজমল নামৰ কেৰেক্টাৰটো আচলতে অসমীয়া সমাজ জীৱনৰ কাৰণে বিষবাস্পস্বৰূপ। তেনেকুৱা কেৰেক্টাৰ ডাঙৰ ষ্টেটমেণ্ট দিছে আকৌ দেই আপুনি। নিশ্চয়। সেই মানুহবিলাকে সদায় মানুহক উচতনি দি হিন্দু মুছলমান কৰি মানুহক উচতাই জোল খোৱা বুলি যেতিয়া অসমীয়া থলুৱা ভাষাত, তেনেকুৱা এগৰাকী মানুহ। গতিকে সেই মানুহবিলাক আজি যেনেকৈ যুদ্ধখন যে হৈ আছে, সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তান নামৰ এই দেশখন মানে পৃথিৱীৰ মানচিত্ৰৰ পৰাই নাইকিয়া কৰি দিব লাগে, ঠিক তেনেকৈ বদৰুদ্দিন আজমল নামৰ যিটো কেৰেক্টাৰ অসমৰ ৰাজনীতিত, তেওঁলোকতো অসমীয়া সমাজ জীৱনৰ পৰা বহিষ্কাৰ কৰিব লাগে। এইবিলাক অভিঘাপস্বৰ থাকিবই নালাগে আচলতে। সেইবিলাকে সমাজখন ধ্বংস কৰে, সমাজৰ মাজত ভাগ ভাগ কৰে। শ্ৰীমন্ত শংকৰদেৱে যিখন গুৰুজনাই অসমীয়া সমাজখন সৃষ্টি কৰি গৈছিল, সেই সমাজখনত ভেদাভেদ অনা, সেই সমাজখনক ভাগ ভাগ কৰা, এই মানুহবিলাকে 1 নম্বৰ গুৰি ধৰোঁতা। গতিকে আমিতো CM ছাৰেতো অপেনলি কয় যে বদৰুদ্দিন আজমলক দিছপুৰৰ 2 কিলোমিটাৰ দূৰত ৰাখি দিম, ওচৰলৈ আহিবলৈ নিদিওঁ। আমি সেইটোৱে কৰি আছোঁ। যোৱাবাৰ বদৰুদ্দিন আজমল হাৰিলে, তেওঁকতো আমি দিছপুৰৰ ওচৰলৈকে আহিবলৈ দিয়া নাই। কিন্তু বদৰুদ্দিন নামৰ কেৰেক্টাৰটোতো এতিয়া নাই অসমৰ ৰাজনীতিত। গতিকে তেওঁলোকৰ লগত সনা পিটিকা কোনে কৰে? কংগ্ৰেছে এলায়েন্স কৰি ইলেকশ্যন খেলে। তেওঁ নহ'লে কংগ্ৰেছে ইলেকশ্যন খেলিবই নোৱাৰে। এতিয়া আৰু এগৰাকী জাতীয়তাবাদী নেতাই সেইফালে কৰিছে। গতিকে মিয়াৰ ত্ৰাণ কটা তেওঁলোক। আমাকতো সেইবিলাক মানুহৰ ওচৰলৈ যাব নালাগে, আমাক নালাগে সেইবিলাক মানুহ। গতিকে এইটো সম্পূৰ্ণ ভুল কথা, মানুহৰ ভুল ধাৰণা। পোতে শুনোতে অকণমান মানে আচৰিতে লাগে, কিন্তু যেতিয়া ভবা হয় কিজানি হয় নেকি? না, আমি CM ছাৰে হওক বা বিজেপিৰ যিবিলাক লিডাৰ আছে, তেওঁলোকেতো দূৰৰ পৰাই আঁতৰাই দিয়ে বদৰুদ্দিন আজমলক, ওচৰলৈ যাবলৈ নিদিয়ে তেওঁলোক। তাই তেনে ক্ষেত্ৰত মানুহে যিটো কেনেকৈ ক'ব, দেখি আছে কংগ্ৰেছৰ লগত এলায়েন্স কৰি ইলেকশ্যন খেলি আছে, কংগ্ৰেছৰ লগত সদায় সনা পিটিকা, একেখন থালিতে উঠা বহা কৰে, একেখন থালিতে খায়, একেখন চকীতে উঠা বহা কৰে, সদায় একেলগে। তাৰপিছত আকৌ বিজেপিৰ লগত সনা পিটিকা কেনেকৈ থাকিব? গম পাইছোঁ, মই জাষ্ট খং নকৰিব। আমি এৰি দিয়াৰ ফল আমাৰ কাৰণে কি কয় অসমীয়াত এটা কথা নহয়, চকুৰ কুটা দাঁতৰ হ'ল। আপোনালোকে ভালে পাব লাগে কিন্তু দেই, তেওঁলোক থকাৰ কাৰণে অলপ হ'লেও সুবিধা হৈছে চাগে আপোনালোকৰ। কেনেকৈ সুবিধা? বিভাজনটো আহিছে অলপ হ'লেও। কেনেকৈ বিভাজন হ'ব? আপোনালোকেও ছাৰে কয় যে মুছলমানসকলে বৰ্তমান কংগ্ৰেছক ভোট দিয়ে, নহ'লে ARDFক ভোট দি আছে। তেওঁলোকেতো কৈ দিছে যে আমাক এটা ভোটো নালাগে বুলি কৈছিলে ক'ৰবাত। ঠিক আছে, তো সেইফালে যদি ডিভিজন হৈ যায় আপোনাৰ কাৰণেতো ভালেই নহয় বিজেপিৰ কাৰণে। চামগুৰিত অলপ আগতে বাই ইলেকশ্যন হৈছিল, ৰকিবুল হুছেইনৰ পুতেকক খেলাইছিল। মই এইটো এটা এক্সাম্পল দিব পাহৰিলোৱে। এটা ভাল কংগ্ৰেছৰ লিডাৰ আছিল, তাৰপিছত ৰকিবুল হুছেইনৰ পুতেকক আনি তাতে বঢ়াই দিলে। ইনমেচিয়ৰ্ড এটা ল'ৰা, সৰু ল'ৰা এটা। তো আপুনি চামগুৰিতটো আমি জিকিছোঁ, তো আপুনি কেনেকৈ ক'ব? ডেভেলপমেণ্টৰ চবতে হৈছে। চাকৰি মুছলিম ল'ৰা পাইছে, হিন্দু ল'ৰাও পাইছে। ৰাস্তা ঘাট তাতে হিন্দু ল'ৰাও খোজকাঢ়িছে, মুছলিম ল'ৰাও খোজকাঢ়িছে। গতিকে এইবিলাক মানে মিছা কথা কৈ মানুহকতো, ৰাইজকতো আপুনি ঠগিব নোৱাৰি নহয়। তো সঁচা কথা কওঁ কাৰণে ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ে, আমাক হিয়াও জৰি আশীৰ্বাদ দিয়ে। এইবাৰ যিটো ইলেকশ্যন হৈ গ'ল পঞ্চায়ত ইলেকশ্যনত, মানে কেনেকুৱা আশা কৰিছে? ভাল হ'ব, ভাৰতীয় জনতা পাৰ্টি চব ভাল হ'ব। আপোনালোকে কিবা শপত খুৱাইছিলে নেকি? কাক? ৰাইজক আমি কিয় শপত খুৱাব লাগে? এইবাৰ আমি মাক চম খাওক। নাই, সেইবিলাকতো শপত বেলেগে খুৱাই, আমাৰ দৰকাৰ নাই, আমাৰ প্ৰয়োজন নাই। আমি ৰাইজৰ কাৰণে কাম কৰোঁ, ৰাইজে আশীৰ্বাদ দিব। সেই কামটো কিয় কৰিলে তেখেতে, অখিল গগৈ ছাৰে? এতিয়া অখিল গগৈ মই মানে মই ভাল বেয়া বুলি কোৱা নাই হা, এই বস্তুটো চোৱাৰ আগতে মোৰ মানে ইম্প্ৰেশ্যনটো বেলেগ হৈ আছিলে তেখেতৰ প্ৰতি। যেতিয়া দিনাখন কৈছে, মই কি কৈছিলে পাহৰিছোঁ, এনে কচম খাই কওক যে আল্লাহৰ নামত কচম খাইছোঁ, আল্লাহৰ নামত কচম খাইছোঁ যে আমি বিজেপিক ভোট নিদিওঁ, সেইটো পৰ্যায়ে অকণমান পলিটিক্স গ'লে অলপ বেয়া লাগে। কিন্তু চাওক, মই ক'লোঁ নহয়, এতিয়া তাৰমানে বদৰুদ্দিন আজমল মিয়াৰ ত্ৰাণকৰ্তা আছিল, ৰকিবুল হুছেইন মিয়াৰ ত্ৰাণকৰ্তা আছিল। এতিয়া লাহেকৈ আমাৰ অখিল ককাইদেউ গুচি গৈছে মিয়াৰ ত্ৰাণকৰ্তা হ'বৰ কাৰণে। তেওঁ একদম মানে তেওঁতো খুব ধুনীয়া এক্টিং কৰে ন, হাতখন একদম এনেকৈ ওপৰত শপত খাওক আপোনালোকে, তেওঁ এতিয়া গতিকে উজনি অসমত তেওঁ নচাত কৰে। গতিকে তেওঁ সেইফালে গুচি গৈছে। আৰু তাতকৈ আৰু আপোনাক মই কি ভাল বুজাম। তাত আপুনি চাব, উজনি অসমত তেওঁ সভা সমিতি কৰিলে 100, 200, 300, 400 মানুহ হয়। আৰু এটা বেলেগ ঠাইত ধুবুৰী, মানকাছাৰ, জনিয়া, ৰূপহী, ঢিং এইবিলাকত যদি তেওঁ সভা সমিতি কৰে, তেতিয়াহ'লে তেওঁ তাত 10,000, 7,000, 5,000 মানুহ হয়। গতিকে ডিফাৰেঞ্চটো তাক কোন মানুহে ভাল পায় তেখেতক তাতে ওলাই পৰিছে। সেইবিলাকতো বৰ্তমান সময়ত আপোনালোকে ভাবেনে ভাল কম্পিটিটৰ হয় তেওঁ? আমাৰ কাৰণে কম্পিটিটৰ নহয়, তেওঁ কম্পিটিটৰ হ'ল ৰকিবুল হুছেইনৰ কাৰণে, তেওঁ কম্পিটিটৰ হ'ল বদৰুদ্দিন আজমলৰ কাৰণে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে তেওঁ কম্পিটিটৰ নহয়।
এটা তেখেতৰ লগতো কয় যে ৰাতি ৰাতি মেল মিটিং বহে বুলি। আমাৰ মেল মিটিং বহিবলৈ তেওঁৰ লগত নাই। আমাৰ তেওঁৰ লগত কি মেল মিটিং বহিব আছে? আমিতো অপ্ৰতিদ্বন্দ্বী। ৰাইজে আমাক হিয়া জাৰি আশীৰ্বাদ দিয়ে ৰাইজৰ কাৰণে কাম কৰোঁ কাৰণে। 2016 চনতো ৰাইজে হিয়া জাৰি আশীৰ্বাদ দিছিল, 21 চনতো ৰাইজে হিয়া জাৰি আশীৰ্বাদ দিলে, 24 চনতো দিলে, এতিয়া অহা 26 চনতো দিব। এবাৰ পঞ্চায়ত ইলেকশ্যনটো দিব। আপুনি চাব, দুদিন পিছত ৰিজাল্ট ওলাব, কিমান ধুনীয়া ৰিজাল্ট। গম পাইছোঁ। এইবাৰ বিধানসভাত মানে মই যেতিয়া চাই আছিলোঁ আৰু এতিয়া চবেই কয় ন ভাল অপজিশ্যন লাগে, সেইটোতো আপুনিও একচেপ্ট কৰিবই যে লাগে। কিন্তু যেতিয়া আজিকালি তৰ্ক বিতৰ্কবোৰ হয় মানে মইতো ইমান নাচাওঁ বাৰু, কিন্তু আজিকালি আমুকো ঘৈণী তামুকো ঘৈণী সেইটো স্তৰ কিয় পাইছেগৈ পলিটিক্সত গৈ পিনি? চাওক, সেইটো এটা মই আপোনাক ক'লোঁ নহয়, মূল্যবোধৰ ৰাজনীতি। সেইটো কোনে কৰে? আমাৰ ফালৰ পৰা কেতিয়াবা কৰা দেখিছে নেকি? নাই দেখা। সেইটো কৰে কোনে? সেইটো অখিল গগৈয়ে গালি পাৰে। যেতিয়া তেওঁ নোৱাৰে বিধানসভাত, তেওঁ পূৰা চিঞৰে, তেওঁ মাতটো যেতিয়া বহি যায় চিঞৰি চিঞৰি, তেওঁতো সদায় হাল্লা কৰিবৰ কাৰণে যায় বিধানসভাত। আপুনি দেখি গোটেই 126জন বিধায়ক বহি থাকে, এজনেই বিধায়ক। তেওঁ আকৌ পৃথিৱীৰ সৰ্বজ্ঞানী মানুহ, চব কথাই তেওঁ জানে পৃথিৱীত। তেওঁ সেই মানে বহাৰ ছিষ্টেম নাই। তেওঁ উঠি কিবা এটা বস্তু যিকোনো মানুহে ক'ব, তেওঁ হাল্লা গোল্লা কৰিব। যিকোনো মানুহে কিবা এটা ক'ব, তাৰ ওপৰত তেওঁ কমেণ্ট দিব। গতিকে তেওঁলোকে এইবিলাক ৰাজনীতি কৰে, আমিতো সেইবিলাক ৰাজনীতিত নাই। যেতিয়াই তেওঁ নোৱাৰে যে ভাল কামটো, সঁচা কামটো যেতিয়া প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়া জোৰ জবৰদস্তি কৰি তেওঁ সেইটো প্ৰতিষ্ঠা কৰিবলৈ যায়। জোৰ কৰিতো প্ৰতিষ্ঠা কৰিব নোৱাৰি। সত্যটো বেলি পোহৰৰ দৰে, তাকতো জোৰ কৰি প্ৰতিষ্ঠা কৰিব নোৱাৰি। মাজে মাজে মোৰ এনেকুৱা লাগে মানে কেঁচুৱাটি জিন্দগী চলি আছে নেকি। অকণ মানে যিটো চিৰিয়াছ হ'ব লাগে, মই আজিকালি অকণমান কম পাওঁ মানে যিবোৰ ডিছকাশ্যন হ'ব লাগে। তাৰপাছত তেখেতে যেতিয়া সোধে, এইফালৰ পৰাও যেতিয়া এনচাৰ বুজায়, সেইটো ওপৰতে গৈ থাকে মানে, লাষ্টত গৈ শেষেই হৈ থাকে মানে সেইবোৰ কথা বতৰা। সেইটোৱে তেওঁৰ কামটো কি চাওক, তেওঁলোক মানে কি কয় সেইটো, তেওঁলোকক মানে মাওবাদী আদৰ্শ, তেওঁলোকক মানে লেফটিষ্ট যিটো পলিটিক্স বুলি কয় ন, তেওঁলোকে সেইবিলাকত বিশ্বাসী। গতিকে তেওঁলোকৰ কথা হ'ল হাই হুলস্থুল এইবিলাক কৰি মানে কেনেকৈ মানুহৰ মাজত বাষ্প বিয়পাব পাৰি, কেনেকৈ মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পাৰি, এইবিলাক ৰাজনীতি তেওঁলোক থাকে। কেতিয়াবা অখিল গগৈৰ মুখত শুনিছেনে ডেভেলপমেণ্টৰ ৰাজনীতি কৰা? কেতিয়াবা অখিল গগৈৰ মুখত শুনিছেনে ভাল কথা কোৱা? তেওঁ সদায় এইবিলাকে ক'ব, হিন্দু মুছলমান এইবিলাক কথাই তেওঁ ক'ব। এচিড মাৰি লওক আপুনি, ডিঙি শুকাই গৈছে নিচিনা লাগিছে। খাব লাগিব খাই দিয়ক, একো নাই। মই মানে ৰিচেণ্ট যিমান মন কৰি আছোঁ আৰু এতিয়া আপোনালোকৰ মতে আমাৰ CM ছাৰটো এনেকুৱা লাগে কেইদিনমানৰ পাছত হয় PM নহ'লে হোম মিনিষ্টাৰৰ ফালে গুচি যাব নিচিনা লাগিছে। কিবা আশা দেখিছেনে আপুনি? চাওক, তেখেত মানে গোটেই ভাৰতবৰ্ষৰ এগৰাকী নেতা। এতিয়াতো বহুত বেছি ফেমাছ হৈ গৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ মুখ্যমন্ত্ৰীৰ দৰে নহয়। এতিয়া অসমৰ মুখ্যমন্ত্ৰী গোটেই আগৰ মুখ্যমন্ত্ৰী কি আছিলে, গোটেই অসমৰ মানুহে চিনি নাপায়। মই এনেই সৰু কথা এটা কৈ লৈছোঁ, মোৰ মানে জোৱাই গুজৰাটী হয়, গুজৰাটৰ হয়। আমাৰ ইয়াত ইমান ফেন ফলোয়িং নাই, তেখেতৰ যিমান গুজৰাটত আছে চবেই চিনি পায়। হিমন্ত বিশ্ব শৰ্মা গোটেই অল ইণ্ডিয়াতে আছে। অলপ আগতে মোৰ এগৰাকী বন্ধু, তেওঁ চেন্নাইলৈ গৈছিল, সাংবাদিক হয়। তেখেতে কৈছে আপোলোকা CM ছাৰ বহুত দাবাং আদমি নাই। গতিকে তেখেতৰ যিটো পপুলাৰিটি, তেখেতৰ যিটো জনপ্ৰিয়তা গোটেই ভাৰতবৰ্ষ জৰি হৈ গৈছে। তেনেকৈ কাম কৰিছে। মই যে আপোনাক ক'লোঁ যে 4 বছৰ হৈছে তেখেত CM হোৱা, 4 বছৰৰ ভিতৰতে ছেমি কণ্ডাক্টৰ, 4 বছৰৰ ভিতৰতে আপোনাৰ 18খনকৈ মেডিকেল কলেজ, 4 বছৰৰ ভিতৰতে মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আগতে 4খন দলং আছিলে, এতিয়া 9খন দলং হৈ গ'ল, মাজুলীত দলং হৈ গ'ল। তাৰপিছতে আপোনাৰ এতিয়া ৰিং ৰোড হ'ব, মানে যিটো হ'ল আপোনাৰ 4 লেন হৈ গ'ল আপাৰ আছামলৈ, আছাম ছেক্ৰেটেৰিয়েট, তাৰপিছতে 1.5 লাখকৈ চাকৰি। গতিকে এইবিলাক যে কাম কৰে, তাৰ লগতে আকৌ আপোনাৰ যিটো কি কয়, আমাৰ আগতে যিটো ইনভেষ্টমেণ্ট ছামিট হৈছিল, গোটেই ৱৰ্ল্ডৰ মানে বিজনেছমেনবিলাক, ৱৰ্ল্ডৰ এম্বেচিবিলাকক আনি অসমত যে খাৰা কৰিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আনিলে, এডভান্টেজ আছাম। গতিকে এই কামবিলাকৰ পৰা মানুহে তেওঁক বাধ্য হৈছে মানি ল'বৰ কাৰণে যে হয়, কোনোবা এটা জেগাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ বেলেগতকৈ বেলেগ, বহুত বেলেগ হয়। গতিকে আৰু চাওক, আপুনি এজন মানুহৰ ৰাজ্যখনৰ পলিটিক্সত থাকিলে সকলোতকৈ হাইষ্ট পদবীটোৰ সপোন কি থাকিব পাৰে? মুখ্যমন্ত্ৰী হোৱা। তেখেতটো মুখ্যমন্ত্ৰী হৈ গ'ল, তাৰপিছত তেখেতে বহি থাকিব লাগিছিল, মুখ্যমন্ত্ৰী হৈয়ে গ'লোঁ। কিন্তু তেখেতে দিনে ৰাতিয়ে মানে যেনেকৈ দৌৰি ফুৰে, আমিতো কেতিয়াবা সন্দেহ হৈ যায় সেইটোতো ভগৱানে দিয়া এক্সট্ৰা এটা মানে শক্তি হ'ব লাগিব। এনেকৈ মানুহজনে দৌৰি ফুৰে। নিশ্চয় অসমখনক লৈ সপোন দেখিব লাগিব, ৰাজ্যখনক ভাল পাব লাগিব, তেতিয়াহে এজন মানুহে এনেকৈ দিনে ৰাতিয়ে দৌৰি ফুৰিব লাগিব পাৰিব। এতিয়া পঞ্চায়ত ইলেকশ্যন আপুনি চাব, পঞ্চায়ত ইলেকশ্যনত এগৰাকী মুখ্যমন্ত্ৰীয়ে তেনেকৈ দৌৰি নুফুৰিলেও হৈ যায়। কিন্তু তেখেতে একদম শদিয়াৰ পৰা ধুবুৰীলৈ, কাৰ্বি আংলঙৰ পৰা আপুনি মানে ডিমা হাছাও,
যদি মই ক'বলৈ যাওঁ গোটেইবিলাকতে তেখেতে ঘূৰি ফুৰে য'ত য'ত পঞ্চায়ত নিৰ্বাচন হৈছে BTAD কওক আপুনি বঙাইগাঁও কওক গোটেই জেগাবিলাকত ঘূৰি তেখেতে কেম্পেইন কৰিছে কিয় ৰাজ্যখনক আগবঢ়াই নিবলৈ এগৰাকী মুখ্যমন্ত্ৰীৰ সপোন থাকিব লাগিব ৰাজ্যখনক ভাল পাব লাগিব তেতিয়া এনেকৈ এজন মানুহে দিনে ৰাতি দৌৰি ফুৰিব লাগিব নহ'লেতো কোনোবা এটা জেগাত ছেটিছফেকশ্যন আহি যাব দৌৰি নাথাকিব নহয় তেওঁ ৰাতি বোলে 2-3টালৈকে কাম কৰে নি 2-3টা বজালৈকে কাম কৰে তেওঁ তাৰপিছতো আকৌ মিনিষ্টাৰ কলনী তেওঁ আপুনি যদি 2টা বজাত কেতিয়াবা যায় খোজকাঢ়ি থকা দেখা পাব আমাৰ লাষ্ট মানে হ'ল 6 মাহমানৰ আগতে এটা পডকাষ্ট হৈছিলে তো তাত এই কুৱেশ্যনটো সোধা হৈছিলে মানে তেখেতক মই নামটো নলওঁ এতিয়া যে তেখেতৰ হোম মিনিষ্টাৰ বা PM কাৰণে যাব পাৰে নেকি তেখেতেও কৈছিলে যাব পাৰিব যথেষ্ট তেওঁৰ গুণ আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত সেই জাতীয়তাবাদটো নাই বুলি ক'লে যদি সেইটো লেভেল পাই গৈও PM বা হোম মিনিষ্টাৰ আমাৰ অসমৰ যে কিবা বিশেষ লাভ হ'ব তাৰ পৰা সেই বস্তুটো একচেপ্ট নকৰিলে কিন্তু নামৰূপৰ সাৰ কাৰখানা প্ৰডাকশ্যন কেপাচিটি বঢ়াই দিলে নুমলীগড়ৰ মানে ৰিফাইনেৰীত শ্বেয়াৰটো বঢ়াই দিলে সেইটো জাতীয়তাবাদ নহয় জাতীয়তাবাদটো আপুনি মানে শুনিবলৈ বেয়া যে জিন্দাবাদ মুৰ্দাবাদ কৰাটোতো জাতীয়তাবাদ নহয় নামৰূপৰ সাৰ কাৰখানা প্ৰডাকশ্যন বঢ়াই দিলে তাৰ কাৰণেতো কোনো আন্দোলন কৰা নাছিল নুমলীগড়ৰ শোধন ক্ষমতা বঢ়াই দিলে মানে গভৰ্ণমেণ্টৰ যিটো শ্বেয়াৰ সেইটো বঢ়াই দিলে তাৰ কাৰণে কোনো আন্দোলন কৰা নাছিল চাংচাৰিত এইমছখন হ'ল তাৰ কাৰণে কোনোবাই আন্দোলন কৰিছিল নেকি কৰা নাছিল সেইটো জাতীয়তাবাদ নহয় জাতীয়তাবাদ সেইটো হয় যি অসমখনৰ উন্নতিৰ কাৰণে কাম কৰে জাতীয়তাবাদ 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে সেইটো কয় জাতীয়তাবাদ জিন্দাবাদ মুৰ্দাবাদ কৰিলে জাতীয়তাবাদ নহয় এনেই অকণমান পুছ কৰিছে লাগে নি আজিকালি ওপৰৰ পৰা তললৈ মই দুটামান কথা মন কৰিছোঁ মানে মই একচেপ্ট কৰিছোঁ দেই আপুনি যিখিনি কথা কৈ আছে কিন্তু ধৰি লওক আজিকালি ইমান আন্দোলন নোহোৱা হৈছে ঠিক আছে এতিয়া আন্দোলন নোহোৱাটো এনেকৈ দেখুওৱা হৈছে যে আজিকালি একো মানে বেয়া কাম হোৱাই নাই চব ডেভেলপমেণ্ট হৈ আছে সেইটো কাৰণে আন্দোলন হোৱা নাই কিন্তু যেতিয়া ক'ৰবাত আন্দোলন হ'বলৈ যায় ওপৰৰ ফালৰ পৰা বহুত প্ৰেছাৰ দিয়া হয় দেখোন আন্দোলন আপুনি কিহৰ কাৰণে হ'ব মোক কওক মাজতে গৈছিলে পিটন দিলে গুচি গ'ল এটা কাৰণ দেখক আন্দোলন কিহৰ কাৰণে হ'ব আন্দোলন তেতিয়া হৈছিল সেইটো যেতিয়া কংগ্ৰেছৰ চৰকাৰ হৈছিল মানুহে মই আপোনাক কি ক'ম এতিয়া এখন কম্বলৰ কাৰণে মানুহে আন্দোলন কৰিছিল কম্বল বিলাবলৈ যায় দুগৰাকী মানে নাপায় দুজন মানে নাপায় আঁঠুৱাখন বিলাবলৈ যায় দুজন মানে নাপায় তাৰ কাৰণে আন্দোলন হৈছিল কংগ্ৰেছৰ দিনত আন্দোলন হৈছিল মানে মেট্ৰিক পৰীক্ষাৰ পেপাৰ মানে গৰুৱে খাই দিয়ে আন্দোলন হৈছিল কংগ্ৰেছৰ দিনত আন্দোলন হৈছিল চাকৰিত দুৰ্নীতি হ'ল আন্দোলন হৈছিল তো আজিকালিতো সেইটো আন্দোলন নহয় আজিকালিতো সেইখিনি চৰকাৰে কৰিবই নিদিয়ে দুৰ্নীতি 7 মাইল দূৰত সেইটো বস্তু হয় কিন্তু আন্দোলন কি হ'ব আন্দোলন তেতিয়াই হ'ব যেতিয়া ৰাস্তা এটা কাৰণে আন্দোলন হ'ব পাৰে ৰাস্তা বনাই দিছে আন্দোলন কিয় হ'ব আপুনি মোক এখন মেডিকেল কলেজৰ কাৰণে আন্দোলন হ'ব পাৰে জিলাই মেডিকেল কলেজ বনি আছে আন্দোলন কিয় হ'ব আপুনি মোক কওক আন্দোলন তেতিয়াই হ'ব যেতিয়া মানুহে আপুনি সৰু ল'ৰা এটাই ঘৰত কিয় আন্দোলন কৰে দেউতা মোক পইচা 100 টকা লাগিছে যেতিয়া তেওঁ নাথাকে তেতিয়া আন্দোলন কৰে যেতিয়া থাকে তেতিয়াতো আন্দোলন নকৰে নহয় তো গতিকে গভৰ্ণমেণ্টে অলৰেডি ৰাইজৰ যিখিনি নিডছ ৰাইজৰ যিখিনি ড্ৰিম সেইখিনি কাৰণে কাম কৰি আছে তাৰ কাৰণে আন্দোলনটো কৰিব নালাগে আন্দোলন কিয় হ'ব আজি সেইকাৰণে আন্দোলন নহয় কিন্তু কিছুমান অফিচৰ কাম বৰ স্পীড হোৱা নাই দেই মোৰ মাৰ 6 বছৰমান হৈ গ'ল ৰিটায়াৰমেণ্ট হোৱা সদায় ঘূৰি ফুৰিব লাগে দেখোন তো সেইটো চাগে আপুনি প্ৰপাৰ জেগাত পৰে নিশ্চয় তেনেকুৱা কোনো কথা নাই জেগাই গৈছোঁ মই এতিয়ালৈকে মানে কি সেইবোৰ কথা উল্লেখ কৰিবলৈ মন নাযায় চ'ত বেছি মানে কিবা প্ৰেছাৰ পৰে বুলি কিন্তু ক'ৰবাত অকণমান কাম শ্ল' হৈ আছে এতিয়াও নহয় চাওক মুখ্যমন্ত্ৰী মহোদয় আমাৰ যিটো অফিচৰ যিটো ৰঙা ফিটাৰ মাজত বন্ধ হৈ থাকে ফাইল এটা ৰঙা ফিটাৰ মাজত আগতে বন্ধ হৈ আছিল সেইটো নাইকিয়া কৰি দিলে আজিকালিতো চব অনলাইন কৰি দিলে এতিয়া পেঞ্চনতো আপুনি অনলাইন এপ্লাই কৰিব পৰা হ'ল গতিকে 6 বছৰ ৰৈ থকা মই তো এতিয়া আপোনাক নাজানাকেতো ক'বও নোৱাৰিম গতিকে কিন্তু তেনেকুৱা কোনো কথা নাই যে বন্ধ হৈ থাকিব চাগে কিবা ডকুমেণ্টৰ অভাৱ বা প্ৰপাৰ জেগাত হয়তো নাপাব পাৰে তেনেকুৱা হ'ব পাৰে মাৰ লগতে বহুত মানুহ আছে তেনেকুৱা মেবি একদম ৰিচেণ্টখিনি কিন্তু আজিকালি কাম ফাষ্ট হয় সেইটোৱে মই কৈছোঁ আপোনাক তো সেইটো চাগে আপোনাৰ 6 বছৰ হ'ল বুলি কৈছে আপোনাৰ আগৰ হ'ল লগতে ৰিচেণ্ট যিবিলাক ফাইল সেইবিলাক কোনো এটা ফাইল ৰখি নাথাকে হয়তো চাগে কিবা ডকুমেণ্টৰ কাৰণে কিবা কাৰণে থাকি যাব পাৰে সেইটো মই অস্বীকাৰ নকৰোঁ ভাল লাগিছে মোক কথাখিনি জানি আৰু মই আশা কৰিছোঁ আপুনি অলপ ওপৰলৈ যাব চাগে কাৰণ যথেষ্ট কষ্ট কৰা দেখিছোঁ মানে মই আপোনাৰ ফেচবুক যিটো পেজটো হয় মাজে মাজে অকণমান এনেকুৱা লাগে অলপ বেছি প্ৰমোশ্যন হৈ চলিছে নেকি বাৰু আজিকালি প্ৰমোশ্যন দৰকাৰ হয় নি বাৰু অলপ বেছি প্ৰমোশ্যন বুলি কথা নাই আপুনিতো চাওক আজিকালি ডিজিটেল ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া আপুনি কিবা এটা কাম কৰিলে সেইটোতো কৰিছোঁ বুলি দিবই লাগিব তথাপিও সেইবুলি মানে গুণ্ডা মিউজিক লগাই খোজকাঢ়ি নাই মোৰতো আপুনি তেনেকুৱা গুণ্ডা মিউজিক নেদেখে আমিতো আপোনাৰ গুৰু আছে কিন্তু নাই আমি চাওক আমি গাঁৱৰ ল'ৰা গাঁৱত ডাঙৰ দীঘল হৈছোঁ আমি সদায়
গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল আমি সদায় সাধাৰণভাৱে থাকি ভাল পাওঁ আপুনি অকণমান ছাইডৰ দিছে কথা নহয় আমি সাধাৰণভাৱে থাকি ভাল পাওঁ আমি কোনো আমাক মানে গুণ্ডাৰ মিউজিক নালাগে আমাক তো গতিকে আপুনি আগত থাকিব সেইটো গুণ্ডাগিৰি কৰিছিলে ইউথ কংগ্ৰেছে চাব এইফালে অফিচত দম দিলে সেইফালে কাজিয়া কৰিলে কিন্তু এতিয়া আপুনি আমাৰ বিজেপিৰ যিটো যুৱ মৰ্চা ইউথ বিজেপিত আপুনি সেইটো দেখা নাপায় গতিকে আমাৰ গুণ্ডাগিৰি নাই মই গুণ্ডাগিৰি বুলি কোৱা নাই মানে চাউথৰ মিউজিকটা লগাই আমি পাব্লিচিটি কথা কৈ আছো ন আমি যদি লগাবলৈ দিয়ে আপোনাক বিহু গীত লগাম আপুনি যদি আমাক লগাবলৈ দিয়ে অসমীয়া ভাল মানে জয়ন্ত হাজৰিকাৰ গান লগাম তৰালী শৰ্মা বাইদেউৰ গান লগাম মানে মানুহৰ আগত দেখাবৰ কাৰণে মোৰ অকণমান লাগে যে আজিকালি অলপ ছ'চিয়েল মিডিয়া ইউজ হৈ আছে নেকি কাৰণ মাজতে এজন IPS আছিলে যিজনক অকণমান ছ'চিয়েল মিডিয়াটো ইউজ কৰাৰ কাৰণে তেখেতক মানে অকণমান দাবী ধমকি দি বহাই দিয়া হ'ল যিজন আছোঁ গুচিয়ে গ'ল ইয়াৰ পৰা কিন্তু এতিয়া আপোনালোকে 2-3জনমান বিধায়ক আছে মানে অলপ হিৰো এণ্ট্ৰি দিয়ে লগত কেমেৰামেন থাকেই মানে সেইটো প্ৰয়োজনীয় হয়নে ইমান চাওক মানুহ প্ৰতি মনটো ধানটোৰ প্ৰতি কণটো অসমীয়াত এটা কথা আছে মই ক'লো নহয় আপুনি ইমান ধুনীয়াকৈ চাৰ্টটো পিন্ধিছে মই হয়তো চাৰ্ট ভাল নাপাব পাৰোঁ মই সেইকাৰণে ধৰি লওক এইটো কুৰ্তাটো পিন্ধিছোঁ গতিকে তেনেকুৱা কথা যে কিছুমানে ভাল পাব পাৰে একে এনাৰ্জি ড্ৰিংকছ আমি ৰেড বুলটো ভাল পাওঁ আপুনি মই সেইকাৰণে খাইছোঁ তো কিছুমানে বেলেগ কিবা ভাল পায় কথাটো তেনেকুৱা গতিকে তেনেকুৱা থাকিবই লাগিব কৰিব লাগিব বুলি কথা নাই আৰু মানুহ যুগৰ লগত বৰ্তমান যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ গতিকে যুগৰ লগত চলিব লাগিব নচলিলে আপোনাক কোনোবা এটা জেগাত এই পৃথিৱীখনে সমাজখনে আপোনাক বহুত দূৰত ৰাখি থৈ আগলৈকে গুচি যাব আপুনি পিছ পৰি থাকিব গতিকে সমাজখন যেনেকৈ আগবাঢ়িছে আপুনি যদি তাৰ লগত খোজ মিলাই যাবলৈ হয় তেনেকৈয়ে চলিব লাগিব নহ'লে আপুনি বহুত দূৰত থাকি যাব এতিয়া আপোনাৰ ফিউচাৰটো মই ধৰিছোঁ বাৰু এইটোৱে কিবা এটা আহিব নেক্সট ভাল খবৰ এটা এইটোতো টেনশ্যন ল'ব নালাগে মোৰ ভাল লাগিছে আপোনাৰ কথা পাতি এতিয়া মোৰ কথাটোত থাকিয়ে গ'ল থানি আমাৰ ছাৰ যদি গুচি যায় কেনেবাকৈ CM ছাৰ ইয়াৰ পৰা আমাৰ ইয়াত নেক্সট আপুনি কাক দেখি আছে নেক্সট ফিউচাৰ CM চাওক এতিয়া এটা নামটো ল'ব লাগিব দেই আপুনি এতিয়া আধা বেপাৰীক জাহাজৰ খবৰ ইমানটোতো আপুনি আধা বেপাৰী নহয় আধা বেপাৰীক জাহাজৰ খবৰ সুধি থ'লোঁ আপুনি মোক সোধক যে এতিয়া কি কয় অসমত ক'ত ডেভেলপমেণ্টটো কি হৈ আছে সেইটো মই ক'ব পাৰিম কিন্তু ইমান ডাঙৰতো আমিতো সাধাৰণ এগৰাকী কাৰ্যকৰ্তা বিজেপি গতিকে ইমান ডাঙৰ এনচাৰটো মোৰ পৰা আপুনি এক্সপেক্ট নকৰে সেইটোৱে আপুনি মানে চবেই ইণ্ডিভিজুৱেল চবৰে থাকে ন বেলেগ বেলেগ এনচাৰ কি হ'ল কুৱেশ্যনটো ঠিকেই আছে আপোনাৰ হয় কিন্তু ৰাইট মানুহক আপুনি নুসুধিলে মানে সেই তেনেকুৱা অথৰাইজ মানুহক সুধিব লাগিব তো গতিকে কুৱেশ্যনটো কৰাৰ কাৰণে উত্তৰ দিয়াৰ কাৰণে মানে মোৰ যোগ্যতাখিনি হোৱা নাই গম পাইছোঁ আপুনি এনেই আদৰ্শ কোন বৰ্তমান অসমৰ পলিটিক্স জগতত চাওক আমিতো বিজেপিৰ যিটো আদৰ্শ সেই আদৰ্শটোৱে নেতা বুলি ক'লে মই মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ তেখেতৰ ছত্ৰছায়াত মানে কাম কৰি আছোঁ তেখেতে গাইড দিয়ে এইটো কৰা সেইটো কৰা তেওঁৰ মতে কাম কৰি আছোঁ আৰু নেক্সট কোনো নাই নেক্সটটো থাকিব আমাৰ CM ছাৰটো আছেই তেওঁ সকলোৰে মাৰ্গদৰ্শক তাৰপিছতে আমাৰ পাৰ্টী যিগৰাকী ষ্টেট প্ৰেছিডেণ্ট মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া তেখেতলোকৰ মাৰ্গদৰ্শনে আমি কাম কৰি আছোঁ এনেই পীযুষদাৰ কেৰেক্টাৰটো কেনেকুৱা হয় মইতো ধৰি লওক অলপ মানে দবাং টাইপে লাগে দেখি পিনি মইতো পাৰ্চনেলি পোৱা নাই এতিয়ালৈকে কেতিয়াও কাষত আপুনি ওচৰৰ পৰা পাইছে ন প্ৰত্যেকজন খঙাল মানুহৰ মানে অন্তৰখন কি কয় কোমল বুলি কয় ন থাকে মানুহৰ চবৰে মই যে ক'লোঁ নহয় আপোনাৰ ধানটো প্ৰতি কণ্ঠ চব মানুহে আপুনি বিচৰাৰ দৰে নহ'ব পাৰে মই আপুনি বিচৰাৰ দৰে নহ'ব পাৰে জুবিন দাই ইমান ধুনীয়া গান গায় কিন্তু তেখেতৰ অভ্যাসটো কি আছে কথাটো জিতি কয় ঠিক তেনেকৈ সকলো মানুহৰ ব্যৱহাৰটো বেলেগ হয় কিন্তু পীযুষ দা বহুত মানে কাইণ্ড হাৰ্টেড মানুহক বহুত সহায় কৰি ভাল পায় মানুহক বহুত সহায় কৰে যেতিয়া কোনোবাই তেখেতৰ ওচৰত মানে আপুনি দেখিব ভিডিঅ' চিডিঅ'বিলাকত দেখে যেতিয়া ক'ৰবাত তেওঁ যায় যেতিয়া কোনোবা মানুহ বিপদত পৰে যেতিয়া কোনোবা মানুহ দেখে যে চাৰিওফালে তেখেতৰ অৱস্থা নাই সেই জেগাত সদায় পীযুষ হাজৰিকাই থিয় দিয়ে তেওঁ মানুহক সহায় কৰিবলৈ চায় সদায় সহায় কৰে আমি দেখি আছোঁ আমি যিহেতু তেখেতৰ ওচৰে পাজৰে বা তেখেতক ফ'ল' কৰোঁ কাৰণে আমি জানো যে তেওঁ ৰাইজৰ কাৰণে সদায় কাম কৰে দৰিদ্ৰজনৰ ওচৰত সদায় তেখেতৰ ওচৰত যদি কোনোবাই বিপদ এটা লৈ আহে যিমান পাৰে তেওঁ সেইটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে মই সেইটো বস্তু ফিলো কৰিছোঁ যে এতিয়া নতুন যিসকল আহিছে মানে আমাৰ হিমন্ত বিশ্ব ছাৰৰ ওচৰে পাজৰে যিকেইজন আছে ব্যক্তি কাম কিন্তু কৰে দেই কষ্ট কৰিব পাৰে তেখেত এনেকুৱা মানুহ ৰাস্তাত গৈ আছে ক'ৰবাত আপুনি দেখিব কোনোবা যদি এক্সিডেণ্ট হ'ল তেওঁ নিজৰ কনভয় ৰখাই সেই মানুহজনক সহায় কৰে আমাৰ লগতে হৈছে আমি এবাৰ যোৰহাটৰ পৰা আহি আছিলোঁ গুৱাহাটীলৈকে তেতিয়া দেৰগাঁওখিনিত পাওঁতে এটা এক্সিডেণ্ট হৈছিলে নিজৰ গাড়ীখন ৰখাই তাতে মানে গাড়ীখন ৰখাই হস্পিটেলত ফোন কৰি দিছে যে পেচেণ্ট এজন গৈছে ভালকৈ ট্ৰিটমেণ্ট কৰিব লাগিব গাড়ী এখন তেওঁ কনভয় দি পঠাইছে তেনেকুৱা নহয় সেই কামটোতো সকলোৱে কৰিব নোৱাৰে
তো গতিকে মানুহ এজনৰ অন্তৰত মানুহক ভাল পোৱা, মানুহৰ কাৰণে কাম কৰা, মানুহক সহায় কৰাৰ কোনোবা নহয় কোনোবা এইখিনিতো অন্তৰাত্মাই ক'ব লাগিব, তেতিয়াহে পাৰিব, নহয় জানো? তো তেনেকুৱা এজন মানুহ। স্পীড হৈছে মানে বস্তুবোৰ। আগতে যিমান লেজি হৈ আছিলে, এতিয়া মানে মে বি ছাৰৰ লগত থকাৰ কাৰণে চবৰে অভ্যাসটো আহিব ধৰিছে। আমি হ'লো নেক্সট জেনেৰেশ্যন পলিটিচিয়ান, যেনেকৈ CM ছাৰ আছে, তাৰপিছত আমাৰ যেনেকৈ আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, তেখেতলোক হ'ল তাৰ পিছৰ। এতিয়া তাৰ পিছত যদি আমি ক'বলৈ যাওঁ, তো আমিতো নতুন প্ৰজন্মৰ মানে ৰাজনীতিবিদ, গতিকে তেখেতলোকৰ পিছে পিছে আমি শিকিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপুনি নিজৰ দলৰ কথা ক'লে, অপজিশ্যনৰ কোনোবা আছে নেকি যাক আপোনালোকে ফ'ল' কৰে? তো অপজিশ্যনৰ ফ'ল' কৰিব লগা কিবা তেনেকুৱা এটা দুটা জ্ঞান মানে ল'ব পৰাকৈ। এনেই গৌৰৱ গগৈ ছাৰক কেনেকুৱা পায় আপুনি? তেওঁ ঠিকে আছে, কিন্তু কথাটো হ'ল কি, তেওঁ হ'ল বাহিৰত থকা মানুহ, মানে ফিজিকেলি ইয়াত থাকে, কিন্তু হাড়ে হিমজুৰে মানে অন্তৰখন সদায় বিদেশত থাকে তেওঁ। তো গতিকে তেনেকুৱা মানুহকতো ফ'ল' কৰিবলৈ বিশেষ নাই বুলি ভাবোঁ। কাৰণ কেলৈ, তেওঁ কথা ঠিকে কয়, মানুহে কথা ক'লেতো নহ'ব নহয়, কথাটো ক'লেতো ময়ো আপোনাক বহুত ধুনীয়া ধুনীয়া কথা কৈ দিব পাৰোঁ। তেওঁলোকে ফিজিকেলি ঠিকে, মোৰ এনেকুৱা লাগে কোনোবাখিনি যেন তেওঁলোক মানে খালী ৰাজনীতিটোৰ লগত খালী জয়ী হ'বৰ কাৰণে, খালী মানে তেওঁলোকে খালী পাৱাৰটোৰ কাৰণে ইয়াত থাকে নেকি? আপুনি কৈছে নেকি যে অকল কথা ভাল কোৱাৰ কাৰণে তেখেত জিকি গৈছে? হ'ব পাৰে কোনোবাখিনি, নাজানো, হয়তো। নাই, চাওক, জিকাটোতো জিকাই, মানুহে ভাল পাইছে জিকিলে, সেইটোতো স্বীকাৰ কৰিব লাগে। কিন্তু আমি ভাবোঁ, আপুনি মোক এটা কথা কওক যে আপুনি CM ছাৰে কৰা ইমানকেইটা এক্সাম্পল আপোনাক দি দিলোঁ, তো তেখেতে 3বাৰকৈ সাংসদ হ'ল, তেখেতে কৰা এটা ভাল কাম আপুনি মোক দিয়ক। এতিয়া দেখোন যোৰহাটত তেওঁ MP হৈ গ'ল, যোৰহাটৰ মানুহে তেখেতক নাপায়, তেওঁ দেখোন দিল্লীতে বেছিকৈ, দিল্লীত যায়, ফৰেনত যায়। গতিকে তেওঁ ৰাইজে জিকাই পঠাইছে, ৰাইজে তেওঁ ওচৰত পাব লাগিব, নহয়? কিন্তু তেওঁ বিচাৰিলে কৰিব পাৰিব জানো বৰ্তমান সময়ত, যিহেতু ষ্টেটতো নাই তেখেতৰ চৰকাৰ, চেণ্ট্ৰেলতো নাই? চাওক, কৰাৰ মানসিকতা লাগিব। তেওঁ যদি ভাবে মই খালী কথাই কৰিম, মানুহক কথাই মন জয় কৰিম, থাকে নহয় কিছুমানে কথা কৈ ভাল পায়, খুব ধুনীয়া ধুনীয়া কথা কয়, আৰু মানুহবিলাকো তেনেকৈ ভাবে। কিন্তু কিছুমানে নহয়, কথা ক'ব নাজানে, কাম ভাল কৰে, তো তেনেকুৱা। টিভিদা, মই এনেই আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ। মই শুনো আৰু যে এতিয়া ধৰি লওক যি ইলেকশ্যন হৈ গৈছে, অলপ পইচা বিলোৱা হয় বুলি কয়, হয় নি সঁচাকৈ? মানে পইচা কেনেকৈ, কি বিলোৱা? ভোটৰ কাৰণে, ভোটৰ এগেইনষ্টত? সেইটোতো আপুনি মানুহক, জনতাক আপুনি মানে কি কৰা হ'ব, এই অন্যায় কৰা হ'ব, মানে জনতাক আপুনি কি কয় এইটো, যে তেওঁলোকক বদনাম কৰা হ'ব। জনতাই ভোট লৈ কিয় পইচা দিব, মানে পইচা লৈ ভোট কিয় দিব আপোনাক? সেইটোতো হৈ আছে, আপুনিও জানে। কেনেকৈ হৈ আছে? আপুনি এটা প্ৰমাণ দেখক ক'ত। মই আপোনাৰ এটা নিউজ পাইছিলোঁ কিন্তু ৰিচেণ্ট, মানে কেনেকুৱা? আপুনি পঞ্চায়ত ইলেকশ্যনত অলপ পইচা বিলাইছিলে বুলি। তেনেকুৱা কোনো কথা নাই, সেইটো প্ৰমাণ দিয়ক আপুনি। মই যে পঞ্চায়ত ইলেকশ্যনত পইচা বিলাইছিলোঁ, আপুনি গম পায়নে আপোনাৰ ওপৰত যে নিউজ ওলাইছিলে? দেখিছোঁ ময়ো। চাওক, মানুহৰতো ৰাজনীতি কৰিলেতো মানে অলপ বদনাম থাকিবই, বদনাম নাথাকিলেতো নহয়। তো গতিকে তেনেকুৱা কোনোবা থাকে চাগে উলিয়াইছে, কিন্তু আপুনি মোক প্ৰমাণ দিয়ক যে মই পইচা বিলাইছোঁ ভোট দিবৰ কাৰণে, মানুহক কৈছোঁ এইটো পইচা লোৱা, তুমি ভোটটো দিয়া। কোনোবা এজন মানুহ আপুনি দেখাই দিয়ক, তেওঁ মোক পইচা দিছিল, মই তেওঁক ভোটটো দিবলৈ তেওঁ মোক কৈছিল, দেখাব নোৱাৰে। মই আপোনাক কৈছোঁ সামাজিক জীৱন, ৰাজনৈতিক জীৱন ত্যাগ কৰিম যদি কোনোবাই প্ৰমাণ দিব পাৰে। আপোনালোকে ধৰি লওক যদি গম পাইছে যে তেনেকুৱা ফেক নিউজ এটা কোনোবাই দি আছে, আপোনালোকে কেছ কিয় নিদিয়ে? মানহানি কেছ দিয়ক। চাওক, ওলাইছিলে এটা মিডিয়াত, মই দেখিছোঁ 3-4টামান মিডিয়াত ওলাইছিলে, তাৰ ওপৰত মই স্পষ্টীকৰণ দিছোঁ ধুনীয়াকৈ। তাতকৈ ডাঙৰ আৰু কি দিম, যে প্ৰমাণ দিয়ক কোনোবাই যে নিৰ্বাচনত ভোট দিবৰ কাৰণে যদি পইচা বিলোৱা কিবা প্ৰমাণ আছে। দিব নোৱাৰিলে কোনেও, মই স্পষ্টীকৰণ দিছোঁ। ভুল নুবুজিব আপুনি। আৰু মই এইটো এজাহাৰো দি থৈছোঁ থানাত। হয়নি? মই এনেই শুনো আৰু আমাৰ অসমত কিমান পৰ্যায়ত হয় নাজানো, এতিয়া অৰুণাচলত বোলে মই শুনিছোঁ এটা ভোটৰ এগেইনষ্টতে 50,000 মানকৈ দিয়া। কথাটো নাজানো, কিন্তু এটলিষ্ট এইটো মই দৃঢ়তাৰে ক'ব পাৰোঁ, অসমৰ জনতাক কোনো পইচা দি কিনিব নোৱাৰে। অসমখন এতিয়া বহুত ওপৰত গুচি গ'ল। অসমৰ জনতাক কোনো ভোটৰ কাৰণে এটলিষ্ট পইচা দি ভোট কিনাৰ সেই দিন গ'ল, সেইটো আগতে কংগ্ৰেছৰ দিনত আছিল, এতিয়া নাই এইবিলাক দিন। এতিয়া আপোনালোকে এতিয়া যায় মানে নিৰ্বাচনী কামত, মানে ভোট প্ৰচাৰৰ কাৰণে, আপোনালোকে কি কৰে মানে তাত? আমাৰ যিবিলাক, চাওক, আমি ভোট বিচাৰোঁ, আমি যি কৰিলোঁ, আমি আপোনালোকৰ দায়িত্বটো কি? যিজন মেইন নেতা যায় তেওঁলোকেতো বাৰু ধৰি লওক ক'লেই নিজৰ কথাখিনি, আপোনালোকৰ দায়িত্ব কি থাকে? আমাৰ দায়িত্ব এইটোৱে যে আমি এইখিনি কাম কৰিলোঁ, আমাৰ গভৰ্ণমেণ্টে এইখিনি কাম কৰিলে, যদি আপোনালোকে ভাল পাইছে, যদি আপোনালোকৰ ডেভেলপমেণ্ট হৈছে, তেতিয়াহ'লে আমাক ভোট দিয়ক। আমিতো নকওঁ আপোনাক ভাই সূতা কম্বল দিম, আপোনাকতো আঁঠুৱা দিম বুলি আমি নকওঁ। আমি কওঁ যে আপোনাক এগৰাকী বিধৱা মাতৃক, এগৰাকী মানে বিয়া নোহোৱা মহিলাক আমি অৰুণোদয় আঁচনি দিওঁ।
সেই কথাটো আমি কওঁ। সেইটো হিতাধিকাৰীটো অকণমান দেখোন ভোটৰ নিচিনাই হৈ যায় কেছটো। জনকল্যাণমুখী এখন ৰাষ্ট্ৰত হিতাধিকাৰী লাগিবই। হিতাধিকাৰী নহয়, এগৰাকী মাতৃক বা মই চাপ'জ সেইগৰাকী মাতৃহে বুজি পায় যাৰ ঘৰত ডায়েবেটিছ হৈছে, মাহেকত দৰৱটো কিনিবৰ কাৰণে পইচা লাগে, অৰুণোদয় সেই পইচাটোৰ কাৰণে বাট চাই থাকে, সেইগৰাকী মাতৃয়ে বুজি পায় অৰুণোদয় আঁচনি 1250 টকাৰ মূল্য কিমান। যাৰ ঘৰত গিৰিয়েক নাই, যে বিধৱা হৈছে, সেই মহিলাগৰাকীয়ে বুজি পায় 1250 টকাৰ মূল্য কিমান। তাক হিতাধিকাৰী নহজাব, মানে তাক হিতাধিকাৰী বুলি ক'লে তেখেতৰ প্ৰতি অপমান কৰা, হিতাধিকাৰী নহয়। আৰু জনকল্যাণমুখী এখন ৰাষ্ট্ৰত যিসকল মানুহ বেকৱাৰ্ড তেওঁলোকক উঠাই আনিবৰ কাৰণে সেই বস্তুখিনি দৰকাৰ আছে। তাৰপিছত সেই পইচাটো মাৰ্কেটত যাব, মাৰ্কেটত যিটো মানি ফ্ল' সেই ফ্ল'টো বাঢ়িব। কিন্তু কিছুমানেতো মিছ ইউজো কৰি আছে এই বস্তুটোৰ, আৰু বহুত এগেইনষ্টতো আছে মানুহ, কিন্তু হিতাধিকাৰী যথেষ্ট মানুহ যিহেতু ফ্ৰীতে কাৰোবাক পইচা দি আছে। সেই বস্তুটো চিলেক্ট কৰা হয় জানো ভালকৈ, যে প্ৰপাৰ মানুহৰ ওচৰত গৈ আছে? ডেফিনেটলি তাৰ কাৰণে ছাৰ্ভে কৰে, কলেজৰ ষ্টুডেণ্টে ছাৰ্ভে কৰে, মাজতে যিবিলাক মানে নাপাবলগীয়া মানুহে পাইছে তেওঁলোকৰ কাৰণে সেইবিলাক কাটি দিয়া হৈছে। গতিকে মানে ভাৰতীয় জনতা পাৰ্টীৰ যিটো আদৰ্শ হৈছে যে সমাজৰ শেষৰজন ব্যক্তিক আমি জীয়াই থকাৰ তেখেতৰ মানদণ্ড আমি বৃদ্ধি কৰিম বা উঠাই আনিম, সেই কামটোৰ কাৰণে কাম কৰিছে। সেই কেৱল হিতাধিকাৰী হিচাপে চালে নহ'ব, সেই মানুহগৰাকীক জীৱনত জীয়াই থকাৰ কাৰণে এটা সম্বল হিচাপে তেখেতক সেইটো দিয়া হৈছে। সেই কথাটো চাব লাগিব। তেখেতক সমান মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণে তেখেতক সেইখিনি ব্যৱস্থা দিয়া হৈছে। কংগ্ৰেছে ক'বই আৰু, কংগ্ৰেছৰ দিনত হিতাধিকাৰী মানে কি আছিল? আঁঠুৱা কম্বল এখন। আমাৰ দিনৰ হিতাধিকাৰী অৰুণোদয়। গম পাইছোঁ। মই ৰিচেণ্টলি আপোনাৰ কিবা নিৰ্বাচনী প্ৰচাৰ এটাত অলপ গান চান নচা মেলা দেখি আছিলোঁ আপোনাক, সেইবোৰতো অকণমান আছে নেকি আপুনি? আমি গান চান এইবিলাক মাজে মাজে কৰোঁ, অকণমান মানে গাব নাজানো যদিও, কিন্তু মানে সংস্কৃতিটো ভাল পাওঁ। আমি বিহুগীত ভাল পাওঁ, মই আপোনাক অলপ আগতে কৈছিলোঁ। বিহু ভাল পাওঁ, ঝুমুৰ ভাল পাওঁ, এইবিলাক আমাৰ থলুৱা যিবিলাক বস্তু আমি সেইবিলাক ভাল পাওঁ। শুনাব নেকি কিবা? তো গালে ভাল দিয়ক, গাই দিব, ভাল লাগিব। মানুহ বেছি চিৰিয়াছ হৈ যাব ন নহ'লে। কি গাব কওক? আগতে সপোন আছিলে নেকি কিবা ছিংগাৰ আপোনাৰ? সেইটো কিন্তু আছিলে নেকি? নাই, সেইকাৰণে কেতিয়াবা কেতিয়াবা মানে সেই পোকটোৱে মানে কামুৰি দিয়েতো, তেতিয়া মানে কি হয়, গাবলৈ মন যায় আৰু। এই নিৰ্বাচনী গীত থাকে ন, হয়, আপুনি নিজৰটো নিজে গাই দিব তেতিয়াহ'লে। নাই, আমি নিৰ্বাচনবিলাকত গ'লে মানুহে আপোনাৰ ভাষণ শুনিবলৈ আহে, কিন্তু আপুনি যদি কণ্টিনিউ 2-3 ঘণ্টা ভাষণে শুনাই দিয়ে, মানুহ কোনোবা এখিনিত গম পাইছে। তাত কোনোবা এখিনি আমি কলেজত ক্লাছ এটা কৰিবলৈ যাওঁ, 45 মিনিট কণ্টিনিউ যদি ক্লাছটো কৰাই থাকে আমি বৰ হৈ যাওঁ। তাত যদি অকণমান আমাৰ শিক্ষকজনে অকণমান ৰসাল কথা কয়, তেতিয়া আমিও ভাল পাওঁ। তো আমিও কেতিয়াবা নিৰ্বাচনৰ কেম্পেইনত গ'লে, নিৰ্বাচনী প্ৰচাৰৰ সভাত গ'লে যেতিয়া সুবিধা পাওঁ গাই দিওঁ আৰু। ইয়াতো এটা গাই দিয়ক তেতিয়াহ'লে। বিহু বতৰ ন, গাব পাৰি এটা। বিহু শেষ হোৱাই নাই আমাৰ ইয়াত। কি গাম? যি গায় আপুনি, আপোনাৰ ওপৰত কথা পুৰা। এইকেইদিন মানে খুব ভাইৰেল হৈ আছে মানে এটা থলুৱা বিহু। আপুনি কেনেবা গীটাৰ বজায় নেকি? আকৌ নাই, মই অকণমান এই ড্ৰাম চাম এইবিলাক পেড চেট বজাব জানো। বিহু এটা খুব ভাইৰেল হৈ থকা দেখিছিলোঁ, এনেই অকণমান গাই দিওঁ। তোমাৰ জন্ম যিদিনা আছিল বুদ্ধ পূৰ্ণিমা, মোৰে জন্ম যিদিনা আছিল নো অমাৱস্যা, ঐ সেই দেখি সোণ কহনৈ তুমি বগী হলা, মই কলা হলো, বৰণত নিমিলে জোৰা। আপুনি গানটো গাব পাৰিলেহেঁতেন। নাই, ইমান দেৰি কথা পাতিলো, গীটাৰ চিটাৰ গানে এইবিলাক আচলতে থলুৱা গীত মাত চলি থকা আমাৰ গাঁৱে আগতে চলি থাকে। এনেই কেতিয়াবা পাৰিলে চান্স পালে গাই দিওঁ। নেক্সট যেতিয়া কেম্পেইনিঙত যাব আপুনি, মই চাব লাগিব তেতিয়াহ'লে, গাবলৈ টিভি দেখাব। মোৰ খালি মানে এটা ঝুমুৰ এটা বিৰাট ভাল লাগে, সেইটো আপুনি শুনিলে বিৰাট ভাল লাগিব। শুনাই দিয়ক। ঝুমুৰ এটা খালি মোৰ বিৰাট ভাল লাগে, সেইটো মানে মই কেতিয়াবা ক'ৰবাত গ'লে গাড়ীত লগাই লওঁ। তাৰ আচলতে শব্দকেইটা খুব ভাল। ঝুমুৰ আপুনি যদি শুনে নহয়, মানে আমাৰ তেখেতে চাগে পদ্মশ্ৰী পাইছে নেকি, আমাৰ দুলাল মাংকি, তেখেতৰ মানে ঝুমুৰ এটা আপুনি শব্দকেইটা চাব কিমান ভাল। ভাৰতৰে পূৰ্ব প্ৰান্তে সোনাকি আসাম দেশে হো, হৰিয়ালি হৰিয়ালি দেখিতে সোহান, চাৰদিগে চাইকে বাগান। ইয়াৰ পিছৰখিনি আপুনি শুনিব নানা জাতি উপজাতি এই দেশের এই মাটি। আপুনি শব্দকেইটা চাব নানা জাতি উপজাতি এই দেশের এই মাটি, রোদ বরষুণে হামরা করিবা গান কাম।
ৰ'দ বৰষুণে হামৰা কৰিবা গান কাম চাহ গাছে আছে হামদের প্ৰাণ এইটো মানে মোৰ বিৰাট ভাল লাগে আপোনাৰ কোনো ফ্ৰেণ্ড আছে নেকি ফ্ৰেণ্ড বুলি নহয় মানে আমাৰ সমাজখন মানে এইবিলাক মৰাণ মটক আহোম চাহ জনগোষ্ঠী কোচ ৰাজবংশী বড়ো কছাৰী সকলো মিলি বৃহত্তৰ অসমীয়া সমাজখন হৈছে গতিকে সকলোৰে যদি কালচাৰবিলাক অকণমান জানিব পাৰিলে ভাল মানে মই মোৰ বেলেগ নাজানো এইটোৱে জানো মানে এইটো মোৰ ভাল লাগে কিবা এটা শব্দকেইটা ভাল নানা জাতি উপজাতি বিৰাট ভাল শব্দকেইটা মানে তো সেইকাৰণে মই কেতিয়াবা গাড়ীত লগাই গ'লে ভাল এনেই আপুনি গোৱাৰ কাৰণে গাড়ী দিলোঁ আৰু ভাল লাগিছে যথেষ্ট ভাল লাগিছে আমাৰ যথেষ্ট সময় হৈ গৈছে মোৰ কথা পাতি যথেষ্ট ভাল লাগিছে আপোনাৰ লগত আৰু কিবা আছে নেকি পাতিব পৰা কথা কওক নাই আপোনাৰ শ্ব'টোলৈ মাতিলে ধন্যবাদ জনাইছোঁ ভাল আপোনালোকৰো ভাল হওক শ্ব'টো শেষ কৰাৰ আগতে আমাৰ ৰাইজক কিবা ক'বলৈ বিচাৰিব নি আপুনি সেইটোৱে আমি কিন্তু এদিন আকৌ বহিম দেই ঠিক আছে আপুনি চাই লওঁ কি নেক্সট কি পৰ্যায় হয়গৈ মানে আপোনাৰ নহয় মই আপোনাক আৰম্ভতে দুটা কথা কৈছিলোঁ যে নতুন প্ৰজন্মৰ যিমানবিলাক চোকা ল'ৰা ছোৱালী আছে তেওঁলোক ৰাজনীতিলৈ আহিব লাগে ভাল ল'ৰা ছোৱালীবিলাক ৰাজনীতিলৈ আহিব লাগে তেতিয়া ৰাজনীতি ভাল হ'ব কিন্তু বৰ্তমান ইম্প্ৰেশ্যনটো কেনেকুৱা হৈ আছে ৰাজনীতিৰ ভাল হৈ আছে নে পলিটিক্স ভাল হৈ আছে নে ভাল পৰিৱেশ এতিয়া যিমান চোকা ল'ৰা ছোৱালী যিমান মানে পলিটিক্সত ইণ্টাৰেষ্টেড ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব IAS হ'ব IPS হ'ব তাৰ সমান্তৰালভাৱে ভাল পলিটিচিয়ান এজনো লাগিব আহিব পাৰে সেই কথাটো ক'লোঁ গতিকে চাউথৰ মিউজিক আমি নলগাওঁ সেই কথাটো ক'লোঁ আমি বিহুগীত ভাল পাওঁ ঝুমুৰ ভাল পাওঁ গতিকে বৰগীত ভাল পাওঁ গতিকে আমি সেইবিলাক ভাল পাওঁ গতিকে আমাক চাউথৰ মিউজিক মানে দাবাং ষ্টাইলো আমাক নালাগে আমি সাধাৰণভাৱে থাকিম ৰাইজৰ কাৰণে কাম কৰোঁ ৰাইজে আশীৰ্বাদ দিলে আপুনি এনেই ডাঙৰ মানুহ আপুনি যে কেতিয়াবা বোলে ধৰি লওক এনেই মই এজিউম কৰিছোঁ আপোনাক বোলে টিকেট দিলে পাছত বোলে কিবা ভাল সমষ্টি তাত ঠিক আছে আপুনি নিজৰ ঘৰৰ ওচৰে পাজৰে থাকি ভাল পাব নে য'ত দিয়ে আপুনি তালৈ গুচি যাব চাওক সেইটো কপালৰ কথা নেতৃত্বৰ কথা কিন্তু আপুনি কানেক্ট কৰিব পাৰিব জানো নতুন জেগা তাত গৈ পিনি সেই মানুহখিনিৰ লগত নিশ্চিতভাৱে আপোনাৰ যদি মানসিকতা থাকে কৰিব লাগিব কৰিব পাৰিব ইয়াত যদি আপোনাৰ প্ৰবল ইচ্ছা শক্তি আছে মানে when there is a will there is a way বুলি এটা কথা আছে য'ত আপোনাৰ ইচ্ছা থাকে তাত ৰাস্তা ওলাই যায় যদি আপোনাৰ আছে ডেফিনেটলি ওলাব সেইটোতো আপোনাৰ চাকৰিতে হ'ব তেতিয়া কোনোবা এটা জেগাত আপোনাৰ দিছেগৈ প্ৰমোশ্যন তেনেকুৱা নহয় ৰাজনীতিটো আপুনি ইজি বুলি ভাবিছে চাকৰি এটা কৰিবলৈ সাধাৰণ মই আপোনাক ক'লোঁ নহয় আপুনি IAS হ'ব লাগে একবাৰ এক্সাম দিলে পাছ কৰি গ'ল IAS হৈ গ'ল ডাক্তৰ হ'ব লাগে মানে আপোনাৰ কোৰ্চ শেষ হ'ল বছৰ শেষ হ'ল আপুনি চাৰ্টিফিকেট পাই গ'ল ৰাজনীতিবিদ পলিটিচিয়ান হ'বলৈ প্ৰত্যেক বছৰে প্ৰত্যেকটা নিৰ্বাচনত আপুনি এক্সাম দিব লাগে এইবছৰ যোৱা বছৰ আমাৰ ৰিজাল্ট ভাল হ'ল এইবাৰ যদি পঞ্চায়ত বেয়া হয় তেতিয়াহ'লে আপুনি ফেইল কৰিলে যদি ভাল হয় পাছ কৰিলোঁ আকৌ 26ত এক্সাম দিব লাগিব গতিকে ৰাজনীতি কৰাটো ইমান সহজ নহয় ৰাজনীতিত আপুনি বছৰে 2 বছৰ মূৰে 5 বছৰ মূৰে আপুনি এক্সাম দি থাকিব লাগিব তেতিয়াহ'লে আজি আমি ইমানকৈ সামৰিছোঁ আৰু আপুনি যেতিয়া নেক্সট পৰ্যায়লৈ যাব আমি আকৌ এদিন বহিম কাৰণ কিছুমান কুৱেশ্যনছ আছে যিখিনি আপুনি এতিয়া আনচাৰ নিদিব মই গম পালোঁ অকণমান আগতে এটা কুৱেশ্যন সুধিছিলোঁ আপুনি ক'লে এতিয়া বৰ্তমান সময়ত মই যোগ্য নহয় যিহেতু মই সেইটো আনচাৰ দিবলৈ বেয়া পাম তো নেক্সট যদি কিবা এটা ভাল খবৰ আহে আমি আকৌ এদিন বহিম কিবা ক'ব নেকি আৰু আমাৰ এইফালে কেমেৰাটো আছে ধুনীয়াকৈ দুটামান দি দিয়ক ভাল কথা আমি কি ক'ম আমি ৰাজনীতিৰ লগত জড়িত ৰাজনীতি এনেকুৱা হ'ব লাগে সমাজৰ উন্নয়নৰ কাৰণে হ'ব লাগে ৰাজনীতি এনেকুৱা হ'ব লাগে সমাজখনক ভাল কৰাৰ ৰাজনীতি হ'ব লাগে মই ক'লোঁ ৰামৰ হাতত পৰিলে ভাল হ'ব ৰাৱণৰ হাতত পৰিলে বেয়া হ'ব গতিকে ৰাজনীতি সদায় ৰামৰ দৰে কৰিব লাগে যিসকল আহে ৰাম হ'ম বুলি ৰাজনীতি কৰিব লাগে সেইটোৱে থেংক ইউ ৰিদা মই আশা কৰিছোঁ আপুনিও প্ৰগ্ৰেমটো কৰি ভালে পালে আপোনালৈও ধন্যবাদ মই আশা কৰিছোঁ আপোনালোকে এপিছডটো চাই ভাল পাইছে আমি অলপ বেলেগ কৰিবলৈ ট্ৰাই কৰি আছোঁ মোক কমেণ্ট কৰি জনাব পলিটিক্সত এইটো টপিকত আৰু কৰোঁ নে নকৰোঁ মোক কেতিয়াবা অলপ ভয়ো লাগে মানে বহুত গালি দি দিয়ে কেতিয়াবা পলিটিক্সত নাযাবি পলিটিক্সটো কৰিব লাগিব সেইটো আমাৰ দায়িত্ব আছে ন অকণমান ৰাজনীতি নাথাকিলে কেনেকৈ চলিব আমি সমানে যাম আৰু বেলেগো কৰিম মাজে মিলাই মিলি কৰি থাকিম বাৰু তেতিয়াহ'লে আজি আমি ইমানখিনিতে সামৰিছোঁ লগ পাইছোঁ এটা নতুন ভিডিঅ'ত অতি সোনকালে গুড নাইট শুভৰাত্ৰি